সৰ্বোপৰি জনা পিতৃ ঈশ্বৰ, এই সুন্দৰ দিন আৰু সময়ৰ বাবে ধন্যবাদ। আৰু যি মহাপৰিত্ৰাণ আমাক দিলা তাৰ কাৰণেও ধন্যবাদ দিছোঁ। ইয়াত গোট খোৱা সকলো ভাই আৰু ভনীৰ ওপৰত তুমি অনুগ্ৰহ দান কৰিবা আৰু আমাৰ আটাইৰে মন মুকলি কৰিবা শাস্ত্ৰীয় বচন বুজিবলৈ আৰু তোমাৰ বাধ্য হ'বলৈ। যিসকল বেমাৰ আজাৰৰ কাৰণে কষ্ট পাই আছে তেওঁলোকক তুমি সুস্থ কৰিবা। কিছুমানে আহিম বুলিও আহিব পৰা নাই, কিবা এটা কাৰণত দূৰ দূৰণিত থকাৰ কাৰণেও হ'ব পাৰে, আৰু জীৱিকাৰ তাৰণাৰ কাৰণে কাম কৰিব লগা হয়। প্ৰভুৰ দিন হ'লেও উপায় নাই। প্ৰভু তুমি তেওঁলোক আটাইকে আশীৰ্বাদ কৰিবা। এই সকলো প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমিন। লেবিয়া পুস্তক 19 অধ্যায়, লেভিটিকাস chapter 19। এক দুই পদ। লেবিয়া পুস্তক 19 অধ্যায় 1-2 পদ আমি পঢ়িম। পাছে জিহুৱাই মুচিক ক'লে, তুমি ইছৰাইলৰ সন্তানবিলাকৰ গোটেই মণ্ডলীক এই কথা কোৱা, তোমালোক পবিত্ৰ হ'ব লাগে, কিয়নো তোমালোকৰ ঈশ্বৰ জিহুৱা যি মই পবিত্ৰ। ইয়াতে মচিৰ যোগেদিয়ে ঈশ্বৰ জিহুৱাই ইছৰাইলবিলাকক কৈছিলে। জিহুৱা, সেই জিহুৱাই আমাৰ ঈশ্বৰ, ইছৰাইলৰ ঈশ্বৰে আমাৰ ঈশ্বৰ, বাইবেলৰ ঈশ্বৰ, যাক আমি সেৱা কৰিছোঁ, যিজনে আমাক উদ্ধাৰ কৰিলে
আৰু তেওঁ কেৱল ইছৰাইলক মাত্ৰ ক'লে তেনে নহয়, আমাক আটাইকে কৈছে যে তোমালোক পবিত্ৰ হোৱা, মই পবিত্ৰ, তোমালোক পবিত্ৰ হোৱা। সকলো নতুন জন্ম পোৱা ভাই ভনীসকল পবিত্ৰ হ'ব লাগে। এইটো ঈশ্বৰৰ ইচ্ছা। আৰু এঠাইত মাত্ৰ কোৱা নাই, আমি এটা শাস্ত্ৰ পদ লৈছোঁ, তাৰ পৰা আমি আৰম্ভ কৰিছোঁ। যোৱা সপ্তাহত আমি কি বিষয়ে ষ্টাডি কৰিছিলোঁ? যেতিয়া আমি ষ্টাডি কৰিছিলোঁ কামাবিলাক, কাম যোগ অভিলাষ, কামাবিলাক মানে ব্যভিচাৰ, সেইটো তাৰ পৰা আঁতৰত থাকিব লাগে, এই কথা আমি চাইছিলোঁ। এতিয়া ইয়োব 24 অধ্যায়টো চাওকচোন। আমি বাইবেলটো পঢ়ি পঢ়ি কৈ যাওঁ, নহ'লে প্ৰতিটো বাইবেল পঢ় নপঢ়াকৈও কৈ যাব পাৰোঁ, সেইটো আপোনালোকে বুজিব নোৱাৰিব। সেইকাৰণে আমি শাস্ত্ৰটো পঢ়ি পঢ়ি যাওঁ। সেইটো কাৰণে আমি চাইছোঁ জব 24 verses 15 to 19, 15ৰ পৰা 19 পদলৈ। মই 15টো পঢ়িছোঁ। হে দুষ্ট মানুহ, ধাৰ্মিকৰ নিবাসৰ বিৰুদ্ধ, মই কোনটো পঢ়িলোঁ? ঠিকে আছে, ৰ'ব, চৰি, মই ক'ৰবাত পঢ়িছোঁ। মই পঢ়িছোঁ, কাৰো চকুৱে মোক নেদেখিব, এই বুলি পৰস্ত্ৰীগামীৰ চকুৱে সন্ধিয়াকাললৈ বাট চাই থাকে, আৰু সি নিজৰ মুখ ঢাকি ৰাখে। কিয়নো সিহঁত সকলোৰে নিমিত্তে প্ৰভাত মৃত্যু ছায়াস্বৰূপ, কাৰণ সিহঁতে মৃত্যু ছায়াৰ ভয়ানকতা জানে। পঢ়িম। অনাবৃষ্টিয়ে আৰু জহে যেনেকৈ হিমৰ পানী শুকুৱাই দিয়ে, তেনেকৈ চিঅলে পাপীবোৰক গ্ৰাস কৰে। বহুত আচৰিত কথা বাইবেলে কয়। ইয়াতে বেয়া মানুহবিলাক, পৰস্ত্ৰীগামী বা পৰপুৰুষগামী, এইটো তেনেকুৱাও ক'ব পাৰোঁ আমি। কেৱল পৰস্ত্ৰীৰ ওচৰলৈ যে পুৰুষে যায় তেনেকুৱা নহয়, পৰপুৰুষগামী এনেকৈও আমি ক'ব পাৰোঁ। এতিয়া তেওঁবিলাক কি কৰে, কেতিয়া ৰাতি হ'ব তাত বাট চাই থাকে কৈছে, আৰু মুখটো ঢাকি ৰাখে, বাট চাই থাকে, ৰাতি হ'লেহে যায়, মানুহে নেদেখিব বুলি। কিন্তু মানুহে নেদেখিলেও ঈশ্বৰ আছে, যিজনে ওপৰৰ পৰা চাই আছে। এতিয়া কোনোবা আন্ধাৰত ঘৰবোৰত হিন্ধি দিয়ে কৈছে, মানে চুৰ কৰে। সিহঁতে দিনত দুৱাৰটো বন্ধ কৰি সোমাই থাকে, পোহৰটো কি তাক তেওঁলোকে নাজানে। আৰু ৰাতিপুৱাৰ পোহৰটো তেওঁলোকৰ কাৰণে মৃত্যু ছায়া বুলি ভয় কৰে, পোহৰটো মৃত্যু ছায়া বুলি ভয় কৰে। তেওঁলোকে মৃত্যু ছায়াৰ ভয়ানকতাটো জানে, সেইটো কেনেকুৱা ভয়ানক হয় মৃত্যুটো, সেইটো জানে, সেইটো কৈছে। এতিয়া তেওঁলোকৰ কাৰণে ৰাতিপুৱাৰ প্ৰভাত মানে ৰাতিপুৱাটো পোহৰটো মৃত্যু ছায়া নিচিনা। ইহঁতে সেইটো জানে। এই মানুহবিলাক পানীৰ সোঁতত বেগাই উটি যোৱা মানুহৰ নিচিনা উটি যাব। বানপানীত এই
ফেন ফুটুকা কিবা এটা কাঠৰ টুকুৰাটো বেগাই উপঙি উঠি যায়, তেনেকুৱা সেই দুষ্টবিলাক এইদৰে হ'ব কৈছে। আৰু তেওঁলোকৰ যিটো আধিপত্যৰ ভাগ, ধন সম্পত্তি, সেইটো হাওপ্ৰাপ্ত হ'ব। সিহঁতে দ্ৰাক্ষাবাৰীৰ বাটৰ ফাললৈ মুখ নুঘূৰাই। ইছৰাইলৰ দ্ৰাক্ষাবাৰী বুলিও কৈছিলে, আমি প্ৰভু দ্ৰাক্ষাৰ লতা, আমি ডাল। এতিয়া সেই দুষ্টবিলাক বেবিচাৰীবোৰে দ্ৰাক্ষাবাৰী মণ্ডলীত নাহে আৰু এনেকৈ যায়। তাৰপিছত অনাবৃষ্টি, সেইদিনা বৰ খৰাং হৈছিলে, পথাৰত পানীয়ে নাছিলে। মই মাজে মাজে যাওঁ ইফালে ঘূৰিবলৈ, পথাৰবোৰ চাবলৈ। হাল বাই এনেই শুকাই আছে, ধান ৰুব পৰা নাই, শুকান হৈ গ'ল। পানী যিটো অকণমান আছিলে বতাহত শুকাই গ'ল। সেইটোৰ নিচিনা অনাবৃষ্টি, গৰমত হিমৰ পানী, বৰফ পানীটো গলি গলি শুকাই যোৱা নিচিনা, যেনেকৈ শুকুৱাই নিয়ে, তেনেকৈ নৰকেও পাপীবোৰক গিলি পেলাব, গ্ৰাস কৰিব বুলি কৈছে। কোন পাপী? পৰস্ত্ৰীগামী, পৰপুৰুষগামী। ঈশ্বৰক জানিলে তেনেকুৱা কামটো নকৰিব। আৰু বাইবেলত কি কৈছে? ইব্ৰী 13 অধ্যায় 4 পদটো চাওকচোন। ইব্ৰী, হিব্ৰু 13:4, তাত কি কৈছে? ইব্ৰী 13 অধ্যায় 4 পদ, 13 অধ্যায় 4 পদ পঢ়িম। সকলোৰে মাজত বিবাহ আদৰণীয় আৰু তাৰ শয্যা সুচি হওক, কিয়নো বেবিচাৰী আৰু পৰস্ত্ৰীগামীবিলাকৰ সুদবিচাৰ ঈশ্বৰে কৰিব। মানুহক ঈশ্বৰে সৃষ্টি কৰি এডেনত ৰাখোঁতে সকলো জীৱ জন্তুৰে জোৰ জোৰ আছিলে। মানুহ অকলে আছিল। মানুহৰ ওচৰলৈ সেই জীৱ জন্তুবিলাক, চৰাই চিৰিকটিবিলাক নাম ৰাখিবৰ কাৰণে আদমৰ ওচৰলৈ আনিছিলে। আৰু আদমে সকলোৰে যি নাম থলে সেই নামটো হ'ল। কিন্তু তেওঁৰ কাৰণে তেওঁৰ নিচিনা লগৰীয়া পোৱা নগ'ল। সেইটো কাৰণে ঈশ্বৰে কি কৈছে? মানুহ অকলে থকাটো ভাল নহয়। তাৰ সহায়কাৰীৰ কাৰণে তেওঁৰ কামিহাৰটো উলিয়াই হাৱাক বনাইছে, আৰু দুজনে আছিল। আৰু সেইদৰে মানুহে বিয়া বাৰু কৰিব লাগিল। সেইটো কৈছে সময়ত, যেতিয়া উপযুক্ত বয়স হয়। আৰু কি কৈছে শাস্ত্ৰত? সকলোৰে মাজত বিবাহ বা বিয়াটো আদৰণীয় হ'ব লাগে, আৰু শয্যাটো পবিত্ৰ হ'ব লাগে, কিয়নো বেবিচাৰী আৰু পৰস্ত্ৰীগামী বা পৰপুৰুষগামীবিলাকৰ বিচাৰ ঈশ্বৰে কৰিব। পৰস্ত্ৰীগামী মাত্ৰ নহয়, এইটো পৰপুৰুষগামী বুলিও ক'ব পাৰে এইটো। আৰু তেওঁলোকৰ বিচাৰটো ঈশ্বৰে কৰিব। মই কিছুমান অভিজ্ঞতা পাইছোঁ, দেখি আহিছোঁ। পবিত্ৰ বিবাহ বুলি ধুনীয়াকৈ লিখে, কিন্তু 6 মাহ হ'ল গৰ্ভৱতী হোৱা, এইটো পবিত্ৰ বিয়া বুলি দিছে। একেবাৰে স্পষ্ট দেখি পায় 6 মাহত গৰ্ভৱতী হোৱা। বিয়া বুলি মাত্ৰ লিখিলে ভাল আছিলে চাগে, কেলে পবিত্ৰ বিয়া বুলি লিখিলে? মানুহক ধূলি মাৰি হ'ব পাৰে, ক'ব পাৰে, কিন্তু ঈশ্বৰক নোৱাৰে। ঈশ্বৰক ভান্দনা কৰা নাযায়, ঈশ্বৰৰ চকুত ধূলি মাৰি এইদৰে কৰা নাযায়। মানুহে নাজানিব পাৰে, জানিলেও নক'ব পাৰে, কিন্তু ঈশ্বৰে বিচাৰ কৰিব, শাস্ত্ৰত লিখা আছে। হয়তো পৰস্ত্ৰীগামী পৰপুৰুষগামীবিলাকে ঈশ্বৰক কমপ্লেইন কৰিব পাৰে,
আমি জনা হ'লে তেনেকুৱা নকৰিলেহেঁতেন বুলি লিখা আছে, বাইবেলত লিখা আছে বুলি ক'ব প্ৰভুৱে। আৰু ইব্ৰীত মাত্ৰ নে নহয়, বাইবেলত বহুত বাৰ আছে এইটো। এতিয়া আমি অলপ দীঘলীয়া শাস্ত্ৰপদ পঢ়িম। দ্বিতীয় পিতৰ 2 অধ্যায় 9-18। 2 Peter chapter 2 verses 9-18। আমি শাস্ত্ৰৰ পৰা প্ৰমাণ সহকাৰে চাওঁ, নহ'লে দীঘলীয়া লাঠিৰে এনেকুৱা ইংলিছত কোৱা বিটিং দ্য বুছ, ক'ৰবাত দীঘল লাঠিৰে কোবাই পিনি ক'লে নহ'ব। এইটো শাস্ত্ৰত পুৰা লিখা আছে কি হ'ব লাগে, কেনেকৈ হ'ব লাগে। 2 Peter 2 অধ্যায় 9 পদৰ পৰা মই 9 পদটো পঢ়িছোঁ। এইদৰে প্ৰভুৱে ভক্তবিলাকক পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিবলৈ আৰু অধাৰ্মিকবিলাকক, বিশেষকৈ যিবোৰে মাংসৰ অনুগামী হৈ অহুচিতাৰ অভিলাষত চলে আৰু প্ৰভুত্বক হেয়জ্ঞান কৰে, তেওঁবিলাকক দণ্ড দি দি মহাবিচাৰৰ কাৰণে ৰাখিবলৈ জানে। কিন্তু তেওঁবিলাকতকৈ বলৱন্ত আৰু পৰাক্ৰমী হোৱা যি স্বৰ্গদূতবিলাক, তেওঁবিলাকেও প্ৰভুৰ আগত তেওঁবিলাকৰ বিৰুদ্ধে নিন্দাপূৰ্ণ বিচাৰ উপস্থিত নকৰে। তেওঁবিলাকে নিজৰ উদৰ তৃপ্তিকে খুব জ্ঞান কৰে। তেওঁবিলাক দাগ আৰু কলংক স্বৰূপ। তেওঁবিলাকে প্ৰেমভোজত তোমালোকৰ লগত ভোজন কৰোঁতে খুব ভোগ কৰে। তেওঁবিলাকে পোন পথ ত্যাগ কৰি অপথে গৈ বিয়ৰৰ পুত্ৰ যি বিলিয়ম, তেওঁৰ পথত চলিলে। তেওঁবিলাক পানী নথকা নাট আৰু ধুমুহা বতাহে চলাই নিয়া মেঘস্বৰূপ। তেওঁবিলাকৰ কাৰণে ঘোৰ আন্ধাৰ সাঁচি থোৱা হৈছে। পঢ়িম। আৰু তেওঁবিলাকৰ আগত স্বাধীনতাৰ প্ৰতিজ্ঞা কৰে, কিন্তু নিজে ক্ষয়ৰ দাস, কাৰণ সিয়ে যিহৰ দ্বাৰা পৰাজিত হয় তেওঁ তাৰে দাস হয়। ধন্যবাদ। অলপ দীঘলীয়া হ'লেও একেবাৰে ইম্পৰ্টেণ্ট বাইবেল পদ। ইয়াতে আমাৰ প্ৰভুৱে ভক্তবিলাকক পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিবলৈ, পৰীক্ষা টেম্পটেশ্যন আহে মানুহৰ জীৱনত, আৰু তাৰ পৰা ৰক্ষা কৰিবলৈ অধাৰ্মিকবিলাকক, বিশেষকৈ মাংসৰ অনুগামী হৈ অহুচিতাৰ অভিলাষত চলে, মাংসৰ পাপৰ ইচ্ছা মতে চলে। আৰু আমাৰ প্ৰভু যীশু তেওঁলোকে প্ৰভু বুলি স্বীকাৰ নকৰে, হেয়জ্ঞান কৰে। এই বেবিচাৰীবিলাক তেনেকুৱা মানুহ বহুত আছিলে, এতিয়াও আছে, আৰু জাকৰ মাজতো হয়তো পৰিত্ৰাণ নোপোৱাকৈ থাকিব পাৰে। তেনেকৈ আমি অন্তৰ্যামী নহওঁ কাৰণে নাজানো। তেওঁবিলাকক দণ্ড দি দি মহাবিচাৰৰ কাৰণে ৰাখিব জানে। প্ৰভুৱে তেওঁবিলাকক পানিছমেণ্টো দিয়ে, আৰু তেওঁবিলাকক সেই মহাবিচাৰৰ কাৰণে বগা সিংহাসনৰ বিচাৰ হ'ব,
এইটো অতিশয় ভয়ানক দিন হ'ব আৰু সেই দিনৰ কাৰণে ৰাখিব জানে কৈছে। আৰু 10 পদত কি কৈছে, তেওঁবিলাকৰ দুঃসাহসিয়াল আৰু নিজ ইচ্ছাৰে চলোতা। সাহসিয়াল মানে ভাল, দুঃসাহসিয়াল মানে বেয়া সাহসী, পাপ কৰিবলৈও একেবাৰে সাহস কৰে সেইটো। আৰু নিজৰ ইচ্ছাৰে চলোতা, তেওঁবিলাকে প্ৰতাপৰ অধিকাৰীবিলাকৰ বিৰুদ্ধে নিন্দা কৰিবলৈ ভয় নকৰে। প্ৰতাপৰ অধিকাৰী মানে কোন? যিসকলে পৰিত্ৰাণ পালে বা নতুন জন্ম পালে, ঈশ্বৰৰ সন্তান হ'ল, তেওঁবিলাক প্ৰতাপৰ অধিকাৰী। আৰু তেনেকুৱা মানুহবিলাকক সেই পৰশ্ৰীগামী, পাপিষ্ট, নিজৰ ইচ্ছামতে চলোতা, মাংসৰ অভিলাষত চলোতা মানুহবিলাকে নিন্দা কৰিবলৈ ভয় নকৰে। সেইটো এতিয়া 11 পদত, কিন্তু তেওঁবিলাকতকৈ বলৱন্ত আৰু পৰাক্ৰমী হোৱা যি স্বৰ্গদূতবিলাক, তেওঁবিলাকেও প্ৰভুৰ আগত তেওঁবিলাকৰ বিৰুদ্ধে নিন্দাৰ পূৰ্ণ বিচাৰ উপস্থিত নকৰে। এতিয়া স্বৰ্গদূতবিলাকেও তেওঁবিলাকৰ নিন্দাপূৰ্ণ কথা ক'বলৈ ভয় কৰে। আকৌ মচীৰ শৰীৰটো লৈ শয়তান আৰু মিখাইলৰ মাজত যুদ্ধ হৈছিলে, আৰু শয়তানক সেই মিখাইলে হাও দিয়া নাই, ঈশ্বৰে তোমাক গালি দিয়ক মাত্ৰ কৈছে। শয়তানে কৈছিলে মচীৰ দেহাটো মোৰ হয়। কেলে? যদি মচীৰ দেহাটো পালেহেঁতেন, শৰীৰটো, শয়তানে ইছৰাইলৰ মাজত আনি তাকে মূৰ্তি বনাই সেৱা কৰিবলৈ দিলেহেঁতেন, ঈশ্বৰক পাহৰিলেহেঁতেন সিহঁতে। সেইকাৰণে বাইবেলত লিখা আছে, ঈশ্বৰেহে জানে, মানুহ কোনেও নাজানে ক'ত পুতিলে। সেই শৰীৰটো পাবলৈ শয়তানে যুদ্ধ কৰিছিল। কেলে? মচীৰ শৰীৰটো মোৰ হয়, কাৰণ তেওঁ মানুহ মাৰিছিলে, নৰবধি। এইটো ঈশ্বৰৰ নহয়, মোৰ হয় দেই, নোৱাৰি। এতিয়া সেই শয়তানকো ঈশ্বৰৰ ভাল দূতে গালি দিবলৈ ভয় কৰিছে, নিন্দাপূৰ্ণ বেয়া কথা নকয়। ঈশ্বৰে জিহুৱাই তোমাক গৰিহণা দিয়ক, মানে গালি দিয়ক, এইটো মাত্ৰ কৈছে। কিন্তু ইয়াত পৰশ্ৰীগামী, পৰপুৰুষগামী, সঁচা নোহোৱা মানুহবিলাকে প্ৰতাপৰ অধিকাৰী ঈশ্বৰৰ সন্তানবিলাকক বেয়া কথা কৈ অপমান কৰিবলৈ বা বেয়া কথা ক'বলৈ, নিন্দা কৰিবলৈ ভয় নকৰে, দুঃসাহসিয়াল সাহসেৰে কথা কয়। তাৰপিছত ঈশ্বৰে কি কৈছে তেওঁবিলাকক, শাস্ত্ৰই কি কৈছে 12 পদটো চাওকচোন। কিন্তু যি জ্ঞানহীন পশুবোৰ স্বভাৱ অনুসাৰে ধৰা পৰিব আৰু ক্ষয় পাবৰ কাৰণে উৎপন্ন হ'ল। এই স্বাভাৱিক জন্তুটো ছাগলী, গৰু বা পহু হওক, ভেড়া হওক, এইটো স্বাভাৱিক জন্তু হয়, আৰু এইটো ক্ষয় পাবলৈ কাৰণেই জন্ম হৈছে। যেতিয়া মানুহৰ প্ৰয়োজন হয়, মাৰি পিনি মাংসটো খা। সেই মানুহবিলাক কোনবিলাক? সেই পৰশ্ৰীগামী, পৰপুৰুষগামী, পাপিষ্ট, দুঃসাহসিয়াল মানুহবিলাক সেই পহুবোৰৰ নিচিনাই জন্ম হৈছে কৈছে। বৰ ভয় লগা নহয় জানো কথাটো? এইটো কৈছে সেইবোৰৰ দৰে তেওঁবিলাকেও যিহক নুবুজে। জন্তুৱেতো একো নুবুজে নহয়, সেই মানুহবিলাকেও বুজি নাপায়, বুজি নোপোৱাকৈয়ে নিন্দা কৰে কৈছে। নিজৰ ক্ষয়ত ক্ষয় পায়, ধ্বংস হৈ যায়। তাৰপিছত অধাৰ্মিকতাৰ বেজ স্বৰূপে অপকাৰ পোৱা হ'ব। ধাৰ্মিকতাৰ লাভ আছে, ধাৰ্মিকতাত জীৱন আছে, অধাৰ্মিকতাত মৃত্যু আছে, ক্ষয় আছে। সেইটোহে পাব তেওঁলোকে। 13 পদত, তেওঁবিলাক উদৰ তৃপ্তিকে সুখ জ্ঞান কৰে। উদৰ মানে পেট নহয় জানো? খাই বৈ বহুত ভালকৈ খালোঁ দেই কোৱাটো, সেইটোকে বহুত তৃপ্তি, তাতেই সন্তুষ্ট। তাৰপিছত
তেওঁবিলাকৰ দাগ আৰু কলংক স্বৰূপ। তেওঁবিলাক সেই পৰস্ত্ৰীগামী, পৰপুৰুগামী, বেবিচাৰী, পৰিত্ৰাণ পোৱাবিলাকৰ মাজত ভিতৰত বিষাক্ত শিলৰ নিচিনা থকা তেওঁবিলাক কি বুলি কৈছে ইয়াতে? দাগ। আপোনাৰ বগা চোলাত কিবা বেয়া দাগ লাগিলে বেয়া দেখিব। আপোনাৰ জীৱনত কিবা দাগ লাগিলে এইটো দাগটো থাকিব। তেওঁবিলাক সেই দাগ নিচিনা, কলংক স্বৰূপ। কেতিয়াবা পৰিয়ালৰ কোনোবাই যদি কিবা ভুল কৰে, বহুত অপমান পায়, দুখ পায়, তেতিয়া পৰিয়ালৰ মানুহবিলাকে গালি দিয়ে, নহয় জানো? তুমি পৰিয়ালৰ দাগ স্বৰূপ, তুমি কলংক, আমাৰ পৰিয়ালত তুমি কলংক আনিলা, কলংক সানিলা, এই বুলি গালি দিয়ে। সেই মানুহবিলাক দাগ আৰু কলংক স্বৰূপ। তেওঁবিলাকে প্ৰেম ভোজত তোমালোকৰ লগত ভোজন কৰোঁতে, তেওঁবিলাক প্ৰেম ভোজত থাকি তেওঁবিলাক খায় আৰু খাই বৈ আনন্দ কৰে কৈছে। পিতৰে লিখিছে মণ্ডলীত। তেওঁবিলাকো থাকে পৰস্ত্ৰীগামী, পৰপুৰুগামী, বেবিচাৰী, চোৰ, আৰু তাতে খাই বৈ আনন্দ কৰে। কিন্তু তেওঁবিলাকৰ চৰিত্ৰটো কি হয়? 14 পদটো চাওকচোন। তেওঁবিলাকৰ চকু বেবিচাৰেৰে পৰিপূৰ্ণ হয়। ভাই ভনী বুলি আমিতো নিজৰ ভাই ভনী বুলি মণ্ডলী একেবাৰে পবিত্ৰ মনেৰে হেঁচেক কৰোঁ, পবিত্ৰ মনেৰে কথা পাতোঁ। কিন্তু তেনেকুৱা মানুহটো কি কৈছে? চকুটো বেবিচাৰেৰে পৰিপূৰ্ণ, পাপৰ পৰা ক্ষান্ত নহয়, লাহেকে নাথাকে কৈছে। তেওঁবিলাক চঞ্চল মনাবিলাকক ফুচলাই নিয়ে। চাওক, চঞ্চল মনৰ মানুহবিলাকক ফুচলাই নিয়ে কলৈ? পাপ কৰিবলৈ। কলৈ? মণ্ডলীৰ পৰা আঁতৰাই লৈ যায়। এইটো আৰু তেওঁবিলাকৰ হৃদয় লোভত নিপুণ। তেওঁবিলাক হাৱৰ সন্তান। চাওক, গৌৰৱৰ অধিকাৰী নহয়, পৰিত্ৰাণৰ অধিকাৰী নহয়, মণ্ডলীত থাকিলেও মণ্ডলীৰ নহয়। কি হয়? হাৱৰ সন্তান। কোনে ক'লে? শাস্ত্ৰই কৈছে। শাস্ত্ৰই কোৱা মানে ঈশ্বৰে কৈছে, বাইবেলে কোৱা মানে ঈশ্বৰে কৈছে। লোভত বহুত এক্সপাৰ্ট বুলি কৈছে। তেওঁবিলাক হাৱৰ সন্তান। হেণ্ডশেক কৰোঁতেও বেবিচাৰি হেণ্ডশেক কৰে আকৌ কিছুমানে। তেনেকৈ নকৰিব। হেণ্ডশেক কৰোঁতে কিবা খজুৱাই দিয়ে, এনেকুৱা পবিত্ৰ হেণ্ডশেক নেকি এইটো? চকুৰে চালেও বেবিচাৰি চাৱনি আছে, ভাষাটো বেবিচাৰি ভাষা আছে। বাইবেলে কি কৈছে? পৰিত্ৰাণ পোৱা ভাই ভনী নিজৰে ভাই ভনী, বায়েক, অলপ যদি বৃদ্ধ হয় তেতিয়াহ'লে বৃদ্ধা হয়, মা হয়, আইতা হয়, ভণ্টি হয়। তেওঁলোকৰ লগত বেবিচাৰি বা বেবিচাৰ চকুৰে চাব নোৱাৰে, বেবিচাৰ ভাষা ক'ব নোৱাৰে নহয়। যদি ভাল পাইছে, সঁচাকৈ উপযুক্ত হয় বিয়া পাতিবলৈ, পাতক, তাতে কি আছে। কিন্তু অহুচিভাৱে নহয়, অপবিত্ৰভাৱে নহয়। এতিয়া 15 পদত কি কৈছে? সেই মানুহবিলাকৰ কথা কৈ আছে। তেওঁবিলাক সেই জগতৰ কথা নহয়, ভিতৰতে আছে। তেওঁবিলাকে পোনপথ ত্যাগ কৰি অপথে গৈ বিয়ৰৰ পুত্ৰ যি বিলিয়ম তেওঁৰ পথত চলিলে। ৰাস্তা, পথ, অপথ, ভাল ৰাস্তা, কোন ৰাস্তা? ঈশ্বৰৰ ৰাস্তা। ঠেক ৰাস্তা, অপথ, বেয়া, বেকা, ভালটো এৰি সেই বেকা ফালে গ'ল। অপথে গ'ল। তাৰপিছত বিয়ৰৰ ল'ৰা বিলিয়ম তাৰ ৰাস্তা চলিলে। কি হয় সেই ৰাস্তাটো?
সেই বিলিয়মৰ ৰাস্তাটো কি? 16 পদত তেওঁ ধাৰ্মিকতাৰ বেচক ভাল পাইছিল অধাৰ্মিকতা, কিন্তু নিজ অপৰাধৰ কাৰণে অনুযুক্ত হ'ল, অৰ্থাৎ অবাক গাধই মানুহৰ মাতেৰে কথা কৈ ভাৱবাদীৰ নিৰ্বোধতা নিবাৰণ কৰিলে। তেওঁ ভাৱবাদী আছিলে, ভৱিষ্যত কথা ক'ব পাৰে, সেইটো পইচা লৈ কৰে। ঈশ্বৰে কৈছে নাযাবা। এজন ৰজাই, বালাক ৰজাই ইছৰাইলক হাও দিবলৈ মাতিছে, যিমান লাগে মই দিম। ঈশ্বৰে কৈছে দৰ্শনত নাযাবা। আকৌ ৰজাই পঠাইছে বেলেগ মিনিষ্টাৰ, আগতকৈ ধনী। তেতিয়া লোভতে নাযাবা কোৱাটো গ'ল। যাওঁতে গাধই কথা কৈ দিলে। গাধই কেনেকৈ কথা ক'লে? নিৰ্বোধ। সেই ভাৱবাদীটো নিৰ্বোধ, লোভীয়া, সেইটো কাৰণে গাধই কথা ক'লে। এইটো কৈছে। জন্তুৱে কথা কোৱাটো আছে না বাইবেলত? সাপেও কথা কৈছিলে নহয় জানো হাৱাৰ লগত? এই গাধও বিলিয়মক কৈছে, এইটো নিৰ্বোধ, বুদ্ধি নাই, এইটো কাৰণে তাক গালি দিলে গাধই, সেইটো কৈছে। তাৰপিছত তেওঁবিলাক সেই পৰশ্ৰীগামী, পৰপুৰুগামী, বেবিচাৰীবিলাকক কি বুলি কৈছে? 17 পদত তেওঁবিলাক পানী নথকা নাট। নাট মানে কুঁৱা। মানুহে কেলে কুঁৱা খানে? পানী পাবলৈ। যদি পানীয়ে নাই তাৰ কি লাভ? সেই মানুহটো খ্ৰীষ্টিয়ান নিচিনা, কিন্তু খ্ৰীষ্টিয়ান নহয়। বুজি পাইছেনে কথাটো? সেইটোৱে কৈছে ইয়াত। তেওঁবিলাক পানী নথকা নাট, পানী আশা কৰি এই কুঁৱাটো খানে, পানী নাই। খ্ৰীষ্টিয়ান নিচিনা, কিন্তু খ্ৰীষ্টিয়ান নহয়। আৰু ধুমুহা বতাহে চলাই নিয়া মেঘস্বৰূপ। এতিয়া কলা ডাৱৰ হৈছে, খেতিয়কে বৰষুণ আহিব ধান ৰুবলৈ, আৰু কিবা কিবি খেতি কৰিছে, তাত পানী লাগে। আৰু মেঘত যদি পানীয়ে নাই কি লাভ? ভাদ মাহত লাষ্টত কি সেইদিনাও বহুত কলা হৈ আহে, নাই বৰষুণ। মেঘক কিয় লাগে? বৰষুণৰ কাৰণে। তাতে যদি পানীয়ে নাই কি লাভ? একেবাৰে খ্ৰীষ্টিয়ান নিচিনা, বহুত ভাল, নতুন জন্ম পোৱা নিচিনা, কিন্তু বৰষুণ নাই। নতুন জন্ম নহয়, তেওঁৰ জীৱনৰ আত্মাটো নাই। এইটো তাৰপিছত তেওঁবিলাকৰ কাৰণে ঘোৰ আন্ধাৰ সাঁচি থোৱা হৈছে। ভাষাটো চাব প্ৰিয়সকল, আন্ধাৰ যুগুত কৰিছে বুলি ক'লে ভাল আছিলে। ঘোৰ আন্ধাৰ, এইটো কৈছে। যুগুত কৰি সাঁচি থোৱা আছে 18 পদত, কিয়নো তেওঁবিলাকে মাংসিক অভিলাষৰ বশত থাকি, পাপৰ যিটো লোভ তাত থাকি অসাৰতাৰ গৰ্ব কথা কৈ, মিনিংলেছ, অৰ্থহীন গৰ্ব কথা কয়, আৰু ভুল আচৰণকাৰীবিলাকৰ মাজৰ পৰা অলপতে হাত সাৰি অহাবিলাকৰ লম্পট আচৰণৰ দ্বাৰাই ফুচলাই নিয়ে। নতুনকৈ পাপৰ পৰা নিজৰ পাপটো গম পাই ঈশ্বৰৰ বাক্যটো শুনি গীৰ্জাত আহিছিলেহে, মণ্ডলীত আহিছিলেহে, ফুচলাই নিলে কৈছে সেইবিলাক। আমিও সাৱধান নহ'লে বুজিব নোৱাৰে। নানান ধৰণৰ কথা টেম্পটেশ্যন আহিব। সেইটো দূৰ কিবা কাহিনী নহয়। এইটো তেতিয়া কৈছিলে, এতিয়াও আছে, চলি আছে। আপুনি যদি সাৱধান নহয়, যাব তেওঁলোকৰ লগত। ফলত কি হ'ব? ঘোৰ অন্ধকাৰ সাঁচি থোৱা হৈছে তেওঁলোকৰ কাৰণে। আপুনি যদি সঁচা হয়, সঁচা ঘৰত থাকিব লাগিব। ঘৰৰ পৰা আঁতৰাই নিব বিচৰা যিকোনো বিষয়টো জানিব লাগিব, ষ্টাডি কৰিব লাগিব। আপুনি নানান ধৰণৰ কথা ক'ব পাৰে, ফুচলাই নিব পাৰে। যদি আপুনি সঁচাকৈ
ঈশ্বৰক জনা মানুহ হয় তেতিয়াহ'লে থাকিব লাগিব ঘৰত। এইটো আকৌ ভুল নুবুজিব, সি আমাক এইটো কথা কৈ ৰাখিব বিচাৰিছিলে। বাইবেলেহে কৈছে, মই নহয়। বাইবেলৰ কথা মই কৈ আছোঁ, ভুল নকৰিব, নহ'লে সেই মানুহবিলাকৰ লগত ধ্বংস হ'ব। এতিয়া আমি সাৱধান হোৱা উচিত। এইটো আমি চালোঁ। এতিয়া কিছুমান কথা প্ৰকাশ কৰিছে প্ৰভুৱেও আৰু বাইবেলত আমি দেখিছোঁ। এতিয়া মথি 5:28 পদটো চাওকচোন। মথি 5:28 পদ। একেবাৰে সাধাৰণ নহয় প্ৰিয়সকল, বহুত চিৰিয়াছ কথা, পাতলকৈ নল'ব কথাবোৰ। মেথিউ চেপ্টাৰ 5:28 পঢ়িম। কিন্তু মই তোমালোকক কওঁ, যিকোনোৱে তিৰোতা মানুহলৈ কাম ভাবি চাই, সি তেতিয়াই মনতে তাইৰে সৈতে ব্যভিচাৰ কৰিব। পুৰণি নিয়মত কৈছিলে ব্যভিচাৰ নকৰিবা, নতুন নিয়মত কৈছে তিৰোতা মানুহলৈ পাপ মনেৰে নাচাবা। কোনটো বেছি কাঢ়া? প্ৰভু যীশুৰটো বেছি কাঢ়া। কেৱল পুৰুষকে ক'লেনে কথাটো? তিৰোতাৰ কাৰণেও হয়, বহুত ষ্ট্ৰিক্ট। তাৰপিছত আমি অথনি পঢ়িলোঁ, মই আকৌ পঢ়ি শুনাইছোঁ এই অলপ আগতে, তেওঁবিলাকৰ চকু ব্যভিচাৰেৰে পৰিপূৰ্ণ, পাপৰ পৰা ক্ষান্ত নহয়। তেওঁবিলাকে চঞ্চল মনাবিলাকক ফুচলাই নিয়ে, তেওঁবিলাকৰ হৃদয় লোভত নিপুণ, তেওঁবিলাক হাৱৰ সন্তান। হাৱৰ সন্তান মানে কি? শয়তানৰ সন্তান। লাষ্টত মৃত্যুলৈকে যিবিলাকে পৰিত্ৰাণ নোপোৱাকৈ মৰি যাব, বিচাৰৰ সময়ত যীশুৱে ক'ব, হেৰৌ হাৱে পোৱা, শয়তানৰ কাৰণে যুগত কৰি থোৱা ঠাইলৈ যোৱা। হাৱৰ সন্তান মানে শয়তানৰ সন্তান, আৰু শয়তানৰ লগত যাব লাগিব। তাৰপিছত কাপুৰুষতা, এইটো এফেমিনেচি বুলি কৈছে। কাপুৰুষতা আৰু নহ'লে কুমৈথনি, বহুত বেয়া ভাষা ইয়াত ব্যৱহাৰ কৰিছে। চাওকচোন, ৰোমিয়া 1:28, ৰোমিয়া 1:27 পদ, Romans chapter 1:28। পঢ়িম। সেইদৰে পুৰুষবিলাকেও স্বাভাৱিক স্ত্ৰীসংগ এৰি পৰস্পৰ কামাগ্নিৰে দগ্ধ হৈ পুৰুষে সৈতে পুৰুষে লাজৰ কৰ্ম সাধন কৰি নিজকে নিজৰ ভ্ৰান্তিৰ উচিত প্ৰতিফল পালে। এইটো বহুত ভয় লগা। বাইবেলৰ বাহিৰে জগতত এতিয়া বহুতে এইটো লিগেলাইজহে কৰিছে। ল'ৰা বিয়া পাতিব পাৰে, ছোৱালী বিয়া পাতিব পাৰে বুলি। ভাৰততো সুপ্ৰিম কোৰ্টত আইন বনাইছিলে নহয়। এই গুৱাহাটীত কিমান আন্দোলন কৰিছিলে নীলাজ মুখেৰে। সেইটো হ'ব লাগে বুলি কেৱল নাগালেণ্ড বাপ্টিষ্ট এছ'চিয়েশ্যনটো মাত্ৰ অপ'জ কৰিছে। এইটো পাপ হয়, বাইবেল বিৰোধী, ঈশ্বৰ বিৰোধী, তেওঁলোকে মাত্ৰ কৰিছে। তাৰপিছত মই এটা কথাত আমাৰ হিমন্ত মামাক ছাপোৰ্ট কৰিছোঁ। মই এটা কথাৰ কাৰণে, কি হয় এইটো? পাপৰ কাৰণে কেঞ্চাৰ বেমাৰ হৈছে বুলি কোৱা কাৰণে গোটেইটো হুলস্থুল হৈছিলে নাই, মনত আছেনে? পেপাৰৰ বাতৰিত পাপৰ কাৰণে বেমাৰ হয় নেকি, আমাৰ মুখ্যমন্ত্ৰীয়ে কি কথা কৈছে বুলি টিভিত হাল্লা। কিন্তু মই ওচৰৰ কথা পাতিব পাৰিলেহেঁতেন মামাৰ লগত, এই বাইবেল পদটো দেখুৱালেহেঁতেন মই, সঁচা পাপৰ কাৰণে হৈছে। ইয়াত কি কৈছে? ল'ৰা বিয়া পাতিলে
ছোৱালী বিয়া পাতিলে, সেইকাৰণে পাব লগা ভুলৰ প্ৰতিফলটো পালে গৈছে। বেমাৰ, এইচ বেমাৰ, ইবলা বেমাৰ, কৰোণা বেমাৰ আৰু নানান ধৰণৰ চিনিব নোৱাৰা বেমাৰ। নোপোৱা নহয়, পানিছমেণ্টটো পাবই, আৰু ইহকালতো পাব, পৰকালতো পাব। আন্ধাৰটো সাঁচি থোৱা আছে, কোনো কথা নাই, কোনেও হাৰিব নোৱাৰে। আৰু শৰীৰৰ অপব্যৱহাৰ যদি কৰে, যদি শৰীৰটো অপব্যৱহাৰ কৰে, তেতিয়াহ'লে কি হ'ব? বিপদ হ'ব কৈছে। বাইবেলত আমি সেইদিনাও পঢ়িছিলোঁ এইটো, তোমালোকৰ শৰীৰ যে খ্ৰীষ্টৰ অংগ প্ৰত্যংগ, ইয়াক তোমালোকে নাজানা নেকি? এনেকৈ খ্ৰীষ্টৰ অংগ প্ৰত্যংগ লৈ পিনি বেশ্যা কৰ্ম কৰিবানে? বেশ্যাৰ লগত একদেহ হ'বানে? কিয়নো বিবাহিতবিলাক স্বামী স্ত্ৰী এক দেহ হয়। গতিকে যিজনে ব্যভিচাৰ কৰে, তেতিয়াহ'লে সেইটো অংগটো খ্ৰীষ্টৰ অংগ প্ৰত্যংগ বুলি কৈছে। আৰু যদি ব্যভিচাৰ কৰে, সেইটো বেশ্যাৰ লগত এক দেহ হৈ যায়। খ্ৰীষ্টৰ অংগ প্ৰত্যংগ লৈ এইদৰে কৰিবানে? সেইটো কৈছে। আৰু মানুহে যি পাপ কৰে, এইটো শৰীৰৰ বাহিৰত, কিন্তু যিবিলাকে ব্যভিচাৰ কৰে, নিজৰ শৰীৰৰ বিৰুদ্ধে পাপ কৰে। আৰু কি কৈছে? শৰীৰটো, আমাৰ হৃদয়টো ঈশ্বৰৰ মন্দিৰ, যিজনে সেই মন্দিৰ নষ্ট কৰে, মই তেওঁকো নষ্ট কৰিম, সেইটো কৈছে। সময়ৰ আগতে মৰি যাব পাৰে। যদি সঁচাকৈ নতুন জন্ম পোৱাৰ পিছতো অবাধ্য হয়, পাবই পাব। কেনেকৈ জানিলে আপুনি বুলি আকৌ প্ৰশ্ন কৰিব পাৰে। বাইবেলত লিখা আছে কৰিন্থিয়াত, তোমালোকৰ মাজত কেলে ইমান বেমাৰী, কেলে ইমান মানুহ মৰিলে, কেলে ইমান বিচনাত পৰি আছে? ব্যভিচাৰ, পাপৰ কাৰণে, সেইটো কৈছে। বহুত মৰি গ'ল, এতিয়াও দুৰ্বল হৈ আছে। চাব বাইবেলত, কৰিন্থিয়াত আছে সেইটো। গতিকে আমাৰ শৰীৰ আমাৰ নহয়, প্ৰভু যীশুৱে তাক কিনিলে। এইটো ব্যভিচাৰী কামত, বেয়া কামত ব্যৱহাৰ কৰিম নে ঈশ্বৰৰ গৌৰৱৰ কাৰণেহে ব্যৱহাৰ কৰিব লাগে? এইটো ঈশ্বৰৰ ইচ্ছা। কিহত ব্যৱহাৰ কৰিছে? আমাৰ শৰীৰত হেল্ডি হৈ, পবিত্ৰ হৈ থাকি ঈশ্বৰক গৌৰৱ কৰাটো ঈশ্বৰে বিচাৰে। এইটো নহ'লে ঈশ্বৰৰ মন্দিৰটো যদি আপুনি লেতেৰা কৰে, বেয়া কৰে, অপবিত্ৰ কৰে, আপোনাকো সুদাই নেৰিব। বাইবেলে কৈছে, যিজনে মোৰ মন্দিৰ নষ্ট কৰে, তাক নেৰিব। আৰু মন্দিৰ নষ্টটো দুই প্ৰকাৰে হ'ব পাৰে। বাইবেলত লিখা নাই, মই ভাবিছোঁ। এইটো কেনেকৈ হ'ব? এটাটো আপুনি যদি ভাং, ড্ৰাগ, কিবা কিবি খাই পিনি, গাঞ্জা চাঞ্জা খাই পিনি, বিড়ি চিগাৰেট খায়, তেতিয়াহ'লে বেমাৰ হ'ব, সময়ৰ আগত মৰিব। এটা চিগাৰেটত 15 মিনিটকৈ আয়ুসটো কমে কৈছে জ্ঞানীবিলাকে। তেতিয়াহ'লে নষ্ট কৰিব আৰু সময়ৰ আগত মৰি যাব। আৰু মণ্ডলীটো হ'ল ঈশ্বৰৰ মণ্ডলী। তাত যদি এজন মানুহে পাপ কৰে, অপথে যায়, তেতিয়াহ'লে মণ্ডলীকে নষ্ট কৰিব। আৰু নহ'লে কাজিয়া পেচাল লগাই, ইয়াৰ কথা তাত, তাৰ কথা তাত কৰি মণ্ডলীটো যদি লণ্ডভণ্ড হয়, কাজিয়া হয়, ইউনিটিটো নাইকিয়া হয়, ঈশ্বৰৰ কামটো হোৱা নাই, আপোনাক উদাই নেৰিব, বাইবেলে কৈছে। এতিয়া কি বুলি ক'ব, গা জোকাৰি ফুৰা ব্যভিচাৰী ষ্টাইল আছে নহয় জানো? ক'লেতো বেয়া পায়। আধুনিক যুগত অলপ আধুনিক হ'বই লাগিব আকৌ বুলি। ভদ্ৰ আধুনিকো আছে, অভদ্ৰ ব্যভিচাৰী আধুনিকো আছে। কোনটো লাগে? ইংলিছত যিটো ফ্লাৰ্টেশ্যন কৈছে, কাম ক্ৰিয়া,
গা জোকাৰি ফুৰা, দেখুওৱা, বেয়া মানুহটোক চালেও কোনটো বেয়া গম পায়। এতিয়া আমি সেইটো প্ৰদেশটো চাওকচোন। সেইটো প্ৰদেশ 29 অধ্যায় 18-19 Proverbs 29:18-19 পঢ়িম। ঐশ্বৰিক দৰ্শনৰ অভাৱত প্ৰজাবিলাক অবাধ্য হয়, কিন্তু যি মানুহে ব্যৱস্থা পালন কৰে তেওঁ ধন্য। কথাৰে দাসক শুধৰোৱা নাযায়, কিয়নো সি বুজিলেও মন নিদিব। ইয়াতে ঈশ্বৰৰ দৰ্শনৰ অভাৱত প্ৰজাবিলাক অবাধ্য হয়। এতিয়া কেনেকৈ আমি জানিম, কেনেকৈ দৰ্শনটো পাম? বাইবেলটো পঢ়িলে গম পাম আমি। যি মানুহে ব্যৱস্থা পালন কৰে, ব্যৱস্থা মানে বাইবেলৰ কথাটো যদি মানে তেওঁ ধন্য, আশীৰ্বাদ পোৱা বুলি কৈছে। আৰু কথাৰে দাসক কণ্ট্ৰল কৰিব নোৱাৰে। দাস মানে পাপ স্বভাৱ। এই সঁচি দাস এইটো নহয়, এইটো পাপ স্বভাৱটো কণ্ট্ৰল কৰিব লাগিব। নহ'লে পিছত গৈ নিজৰ ল'ৰা নিচিনা হ'ব বুলি কোৱাটো, পিছত তাক লাই দি থাকিলে পাপটো পিছত কণ্ট্ৰল কৰিব নোৱাৰিব। সেইটো কাৰণে ইয়াক কোবাই হ'লেও দমন কৰি ৰাখিব লাগিব পাপ স্বভাৱটো। পৌলে কোৱাৰ নিচিনা তেওঁ ঘুচিয়াই নিজৰ শৰীৰটোক বশ কৰিছিলে গৈছে। আচৰিত কথা। আৰু বিয়াৰ বাহিৰৰ যিটো সম্পৰ্ক হয়, এইটোৱে ব্যভিচাৰ, আৰু সেইটো হোৱা উচিত নহয়। এতিয়া আমি চাওঁ ইয়োব, গীতমালাৰ আগত ইয়োব 31 অধ্যায়। ইয়োব 31 অধ্যায় 9-10 পদ পঢ়কচোন। ইয়োব 31 অধ্যায় 9-10 পদ। কিমান আচৰিত। তেওঁৰ লগৰীয়াবিলাকে কৈ থাকে, তুমি পাপ নকৰাকৈ জানো এইদৰে শাস্তি পায়? কোনোবা দুষ্ট মানুহে পাপ কৰি জানো হাৰি যোৱা দেখিছা? তাৰমানে তেওঁক পাপী বুলি, পাপ কৰিছে বুলি দুখী কৰিব বিচাৰে। তেতিয়া তেওঁ কৈছে কি, মই যদি আনৰ তিৰোতালৈ মুখ গ'লোঁ বা চুবুৰীয়াৰ দুৱাৰৰ লুকাই থাকিলোঁ, মানে মই যদি পৰস্ত্ৰীগামী হৈছোঁ, মই যদি পাপ কৰিছোঁ, তেতিয়াহ'লে মোৰ মানুহজনী আনৰ ঘৰত গৈ চাকৰণি কাম কৰক, আনে তেওঁক লগ ভোগ কৰক, ইমানলৈকে কৈছে। তাৰমানে তেওঁ কৰা নাই। এতিয়া সেইটো পদে আকৌ সেইটো পদে 5 অধ্যায় 18-20 Proverbs chapter 5, 18-20 পাইছে যদি পঢ়িম সকলোৱে। তোমাৰ গোমুখ আশীৰ্বাদযুক্ত হওক, তুমি তোমাৰ যৌৱনকালৰ ভাৰ্যাত আনন্দ কৰা। প্ৰেমকাৰিণী হৰিণী আৰু সুন্দৰী মৃগীৰ নিচিনা যি তেওঁৰে স্তনৰ দ্বাৰাই সকলো সময়ত তুমি তৃপ্ত হোৱা, আৰু তেওঁৰ প্ৰেমতে সদায় মত্ত থাকা। কিয়নো হে মোৰ ভূপা, তুমি পৰস্ত্ৰীগামীত কিয় মত্ত হ'বা, আৰু ব্যভিচাৰিণীৰ বুকু কিয় সাবত মাৰি ধৰিবা? এতিয়া ইমান ধুনীয়াকৈ ঈশ্বৰে কৈছে, তোমাৰ ভূমুখ আশীৰ্বাদযুক্ত হওক।
প্ৰেমৰ কথা কৈছে বিবাহিত। এতিয়া তুমি তোমাৰ যৌৱন কালৰ ভাৰ্যাত আনন্দ কৰা। এইটো এতিয়া হৰিণীৰ লগত মৃগীৰ লগত তুলনা কৰিছে। তেওঁতে সদায় সন্তুষ্ট হোৱা, তেওঁৰ মৰমতে থকা, এইটো কৈছে বিয়া পাতাৰ পিছত। কিয় বুলি ক'লে, কিয়নো হে মোৰ বোপা পৰস্ত্ৰীগামী বা পৰস্ত্ৰীত কিয় মত্ত হ'বা, আনৰ ঘৈণীয়েকৰ পাছে পাছে গৈ কিয় মতলীয়াৰ নিচিনা হ'বা, আৰু বেবিচাৰিণীৰ বুকুত কিয় সাবত মাৰি ধৰিবা। নিজৰ ভাৰ্যাত আনন্দ কৰা, সুখী হোৱা, এইটো কৈছে মলাখী মঠিৰ আগত। বিয়া পাতাৰ পিছতো এইদৰে হোৱাটোতো সাংঘাতিক। আৰু বিয়া নপতাটো কৰিব পায় বুলি কোৱা নাই। স্বামী ভাৰ্যা থাকোঁতেও যদি পৰস্ত্ৰীগামী পৰপুৰুষগামী হয়, তেতিয়াহ'লে কিমান দুৰ্ঘোৰ শাস্তি পাব। মলাখী 2:15 পঢ়িয়ে, আত্মাৰ অৱশিষ্ট ভাগ তেওঁৰ থকাটো তেওঁ এজনকেই সৃষ্টি কৰা নাছিলনে? কিয় এজনকেই সৃষ্টি কৰিলে? তেওঁ ঈশ্বৰীয় বংশ বিচাৰিছিল। এইকাৰণে তোমালোকে নিজ নিজ আত্মাৰ বিষয়ে সাৱধান হোৱা, আৰু কোনেও নিজৰ যৌৱনকালৰ ভাৰ্যালৈ বিশ্বাসঘাতকতা নকৰিবা। কিমান ভালকৈ কৈছে। যদি 2-3জন বিয়া পাতিব লগা হ'লহেঁতেন, তেতিয়াহ'লে আদমৰ কাৰণে কেইবাটাও হাৰ্দিটো উলিয়াই পিনি তিৰোতা বনাই দিলেহেঁতেন। এটাহে কেলে বনালে? আৰম্ভণিতে এজনে এজনীক বিয়া পাতিব লাগে, এজনীয়ে এজনক বিয়া পাতিব লাগে। এদিন যীশুক প্ৰশ্ন কৰিছিলে আকৌ কঠিন মনৰ মানুহবিলাকে, যে সেই কাৰণত তিৰোতাক ত্যাগ কৰিব পায়নে বুলি। তেতিয়া যীশুৱে প্ৰথমৰ পৰা এজনহে আছিলে, এজন নাৰী এজন পুৰুষ। তেতিয়া মুচিয়ে তেতিয়াহ'লে কেলেই ত্যাগ কৰিবলৈ ত্যাগ পত্ৰ দি ত্যাগ কৰক বুলি ক'লে? তোমালোকৰ মনটো দুষ্ট হোৱা কাৰণে, কঠিন হোৱা কাৰণে তেওঁ অনুমতি দিছে, কিন্তু আৰম্ভণিৰ পৰা এনেকুৱা নহয়, এইটো কৈছে। এতিয়া নিজৰ নিজৰ আত্মাৰ বিষয়ে সাৱধান হোৱা, আৰু নিজৰ যৌৱনকালৰ ভাৰ্যাক বা স্বামীক প্ৰতাৰণা নকৰিবা, বিশ্বাসঘাতকতা নকৰিবা, শাস্ত্ৰই কৈছে, ঈশ্বৰে। এতিয়া নকৰিবাতো আমি পাইছোঁ। ভয়ানক বিচাৰ হ'ব, এইটো পাইছোঁ, ধেমালি নহয়। একো নহয় বুলি নহয়, এটা ভয়ানক বিচাৰ হ'ব। আৰু যদি নতুন জন্ম পায়ো কৰিছে, তেতিয়াহ'লে ইয়াতে ভালকৈ পাব। আৰু যদি নহয়, ইয়াততো শাস্তি নিদিয়ে, তাত যাব শাস্তি। এতিয়া কি হ'ব কৈছে, পৰিণামসমূহ, কনচিকুৱেঞ্চ অফ ইমৰেলিটি, সেই বেবিচাৰৰ ফলাফলটো কি হ'ব? এইটো বন্দী হ'ব আৰু অপথে পৰিচালিত হ'ব কৈছে, পাপত বন্দী হৈ যাব। এতিয়া আমি এই মাত্ৰ পঢ়িলোঁ, কি কৈছিলে? কিয়নো হে মোৰ বোপা তুমি পৰস্ত্ৰীত কিয় মত্ত হ'বা, আৰু বেবিচাৰিণীৰ বুকুত কিয় সাবত মাৰিবা। তাৰপিছত কৈছে, কিয়নো মনুষ্যৰ আটাই কাৰ্য জিহুৱাৰ দৃষ্টিৰ আগত আছে। অথনি আৰম্ভণিতে পাইছিলোঁ, পৰস্ত্ৰীগামীবিলাকে ৰাতিটো বাট চাই গৈছে, ৰাতি হ'লে কোনেও নেদেখে। ৰাতিপুৱাৰ পোহৰটো সিহঁতে মৃত্যু ছায়া বুলি ভয় খায়। মৃত্যুটো কিমান ভয়ানক সেইটো হ'লে ভয় কৰে।
লুকাই থাকে। এতিয়া কি কৰে সিহঁতে? মনুষ্যৰ আটাই কাৰ্য জিহুৱাৰ দৃষ্টিৰ আগত আছে আৰু তেওঁ তাৰ সকলো পথৰ বিচাৰ কৰে, জানে আৰু বিচাৰ কৰিব কৈছে। তাৰপিছত কি হ'ব বুলি কৈছে? দুষ্টক নিজ অপৰাধী ধৰা পেলাই সি পাপ ৰূপ জৰিত বান্ধ খায়। কোনোবাই কৈ নাবান্ধে, কোনেও নেদেখিব বুলি ৰাতি কৰ্ম কৰিলেও, গোপতে কৰিলেও নিজৰ পাপৰ ৰছীটো নিজকে বান্ধিব। দেখিছে হ'বলা, আপোনালোকেও শুনিছে হ'বলা, জগতত ইমান অপৰাধ কৰি একেবাৰে একো প্ৰমাণ নথকাকৈ মিট মাত কৰিলেও পিছত দেখা পায়, ধৰা খায়। সেইটো হাৰি যাব নোৱাৰি। দুষ্টক নিজ অপৰাধী ধৰা পেলাই, নহ'লে নিজৰ পাপ ৰূপ ৰছীত বান্ধ খাব। আৰু শিক্ষাৰ অভাৱত প্ৰাণ ত্যাগ কৰে আৰু অজ্ঞানতাৰ বাহুল্যত মতলীয়াৰ নিচিনাকৈ ধলং পলং কৰে। পৰিত্ৰাণ পালোঁ বুলি কোৱা, ভাই বুলি ভনী বুলি চিনাকি হোৱাটো কেলে শিক্ষাৰ অভাৱ হ'ব? শিক্ষাটো দেওবাৰত, আবেলিত, শুকুৰবাৰত, বুধবাৰত, বৃষ্টিবাৰত বাইকত পাই আছোঁ। যদি নাহে ক'ত পাব? যদি নাহে ক'ত পাব? সেইকাৰণে কি কৈছে শাস্ত্ৰপদত? নিজৰ দুষ্টতা আৰু অপৰাধে ধৰা পেলাই নিজৰ পাপৰ ৰছীটোৰ দ্বাৰাই বান্ধ খায়, শিক্ষাৰ অভাৱত প্ৰাণ ত্যাগ কৰে, অজ্ঞানতাৰ বাহুল্যত সি মতলীয়াৰ নিচিনা হয়। কেনেকৈ জ্ঞানী হ'ব? বাইকতো পাই থাকিলেহে। যিজনে ঈশ্বৰক জানে সেইটোৱে জ্ঞানৰ আৰম্ভ। আৰু জ্ঞানটো আৰম্ভ হোৱাটো মাত্ৰ নিবিচাৰে নহয়, জ্ঞানেৰে পৰিপূৰ্ণ হোৱাটোহে ঈশ্বৰে বিচাৰে। কি কৈছে? কি কৈছে ঈশ্বৰে? তোমালোক তেওঁৰ অনুগ্ৰহ আৰু জ্ঞানত যেন পৰিপূৰ্ণ হোৱা। খাই থাকিব লাগিব, তেতিয়াহে পৰিপূৰ্ণ হ'ব। এইটো আৰু ফলস্বৰূপে কি হ'ব কৈছে? ফলাফল বেবিচাৰ, পৰশ্ৰীগামী, পৰপুৰুগামী কি হ'ব কৈছে? 2 নম্বৰত সৰ্বস্ব বিনষ্ট হ'ব। এনেকুৱা কৰ্মকাৰীবিলাকৰ সৰ্বস্ব নষ্ট হ'ব। ইয়োব 31:12। 31:12। Job 31:12 পঢ়ে। কাৰণ সেয়ে বিনাশৰ গাতলৈকে দহি থকা অগ্নি, সেয়ে মোৰ সৰ্বস্ব বিনষ্ট কৰিলেহেঁতেন। দহি থকা অগ্নি, পুৰি থকা, জ্বলি থকা জুই, সৰ্বস্ব বিনষ্ট। যদি সেইটো কৰিয়ে, ইয়াতে তেওঁ কৰা নাই, নহ'লে হ'লহেঁতেন কৈছে ইয়োবে। তেওঁ পাপ কৰা নাই, ব্যভিচাৰ কৰা নাই, নহ'লে হ'লহেঁতেন কৈছে। কৰাবিলাক হ'ব। এতিয়া কি হ'ব? যদি পৰশ্ৰীগামী হয়, পৰপুৰুগামী হয়, যদি ব্যভিচাৰ কৰে, তেতিয়াহ'লে গোটেই শৰীৰটো অশুচি হ'ব কৈছে, অপবিত্ৰ হ'ব, প্লাছ হৃদয়ৰ চকুটো, আত্মিক চকুটো অন্ধ হ'ব। বাইবেল পঢ়ি মথি 6:23 মথি, Matthew chapter 6 verse 23 পঢ়িম। কিন্তু তোমাৰ চকু যদি বেয়া হয়, তেন্তে তোমাৰ গোটেই শৰীৰ অন্ধকাৰময় হ'ব। এতেকে তোমাৰ অন্তৰৰ পোহৰ যদি আন্ধাৰ হয়, তেন্তে সেই আন্ধাৰে কিমান গভীৰ। প্ৰিয়সকল, আমাৰ এই শাৰীৰিক চকুটো যদি দেখি নাপায়, তেতিয়াহ'লে গোটেইটো আন্ধাৰ হয়।
আৰু যদি আপোনাৰ আত্মাৰ চকুটো অন্ধকাৰ হয় তেতিয়াহ'লে গ'ল নাই। এতেকে তোমাৰ অন্তৰৰ পোহৰ যদি আন্ধাৰ হয় তেন্তে সেই আন্ধাৰে কিমান গভীৰ। কেতিয়া আন্ধাৰ হ'ব? জানি শুনি যদি পৰস্ত্ৰীকামী হয়, জানি শুনি যদি ব্যভিচাৰ কৰে, তেতিয়াহ'লে সেইটো তেনেকুৱা হ'ব। আৰু কি হ'ব যদি পৰস্ত্ৰীকামী হয়, ব্যভিচাৰ কৰে? কি হ'ব? সহভাগিতাৰ পৰা ব্যাঘাত জন্মিব। সহভাগিতাত আহিব নোৱাৰে। থাকিলেও কুচকুচাই থাকিব, কিবা কামুৰি থাকিব। জবৰদস্তি থাকিলেও শান্তি নাপায়, বাইকই নোসোমায়, আশীৰ্বাদ নাপায়। এনেকুৱা হ'ব। 1 কৰিন্থিয়া 5:11 পদ। 1 কৰিন্থিয়া 5:11 পদ। এতিয়া পঢ়িম। কিন্তু ভাই বুলি খ্যাত হোৱা কোনো মানুহ যদি ব্যভিচাৰী, লোভীয়া, দেৱপূজক, নিন্দক, মতলীয়া বা অপহাৰক হয়, তেন্তে তেওঁৰে সৈতে আলাপ ব্যৱহাৰ এনেকৈ খোৱা বোৱাও নকৰিবা বুলিহে লিখিছিলোঁ। এতিয়া চাওক, ভাই বুলি খ্যাত হোৱা কোনোবা যদি ব্যভিচাৰী হয়, মানে তেওঁ নতুন জন্ম পালোঁ, মই পৰিত্ৰাণ পালোঁ বুলি যদি মণ্ডলীত আছিলে বহুত বছৰ বা কেইবছৰ বা কেইমাহ, সেই মানুহটো যদি ব্যভিচাৰী হয়, লোভীয়া হয়, দেৱতা যদি পূজা কৰে, নিন্দা কৰি ফুৰে, মদাপী হয় বা অপহৰণ কৰে, তেন্তে তাৰ লগত কথা বতৰা, আলাপ ব্যৱহাৰ নকৰিবা, খোৱা বোৱাও নকৰিবা বুলি লিখিছিল, কৈছে। এই জগতৰ ব্যভিচাৰীবিলাকৰ কথাটো কোৱা নাই, নহ'লে ক'ত যাব আমি? তেওঁবিলাকৰ কথা কোৱা নাই। মণ্ডলীত আছে ভাই ভনী বুলি জানিলে যদি তেনেকুৱা কৰে, কথা বতৰা কৰিব নালাগে। এতিয়া নিজে ভুল কৰে, পিছত আনক দোষী কৰে। পাপী মানুহে আনকহে দোষী কৰে। আকৌ হয়, মোৰ ভুল হৈ গ'ল বুলি নকয়। ইয়াতে কি কৈছে? এতিয়া যিবিলাকে ভুল কৰে, শাসনত ৰাখে শাস্ত্ৰমতে, আৰু শাসনত থাকিব লাগিব শাস্ত্ৰমতে। আৰু তেতিয়া মোক এনে কৰিলে, তেনে কৰিলে, আমুক কৰিলে ক'বলৈ নাই, নিজেহে স্বীকাৰ কৰিব লাগিব। আৰু যদি সেইটো ভাল নাপায়, পাপ কৰিব নালাগে, পাপৰ পৰা আঁতৰি থাকিব লাগে। ইয়াতে ইমান কাঢ়াকৈ কৈছে, ভাই বুলি, ভনী বুলি যদি খ্যাত হোৱা, মানে জানিলে আৰু কোনোবা মানুহ যদি ব্যভিচাৰী হয়, লোভীয়া হয়, দেৱতা পূজা কৰে, নিন্দক হয়, মদাপী হয়, কথা বতৰা নকৰিবা, আলাপ ব্যৱহাৰ নকৰিবা, এইটো কৈছে। এনেই নহয়, আমি জীৱিত ঈশ্বৰক সেৱা কৰিছোঁ। এতিয়া আমি সাৱধান হ'ব লাগিব। তেতিয়াহ'লে আমি কেনেকৈ সতীত্ব ৰক্ষা কৰিম, কেনেকৈ সতী হ'ম? এইটো যোচেফৰ কথাটো আমি জানো। যোচেফ পৰদেশত আছিলে, হ'লেও তেওঁ পাপ কৰা নাছিল। আদি পুস্তক 39 অধ্যায়, Genesis 39, 6-12। 39 অধ্যায় 6-12। মই 6 পদটো পঢ়িছোঁ। এতেকে
তেওঁ যোচেফৰ হাতত নিজৰ সৰ্বস্ব এৰি দি নিজে খোৱা আহাৰৰ বাহিৰে আৰু একৰো বিচাৰ নল'লে। যোচেফ সুন্দৰ আৰু দেখনীয়াৰ আছিল। কিন্তু তেওঁ সেই কথাত অমান্তি হৈ নিজ প্ৰভুৰ তিৰোতাক ক'লে, চোৱা, এই ঘৰত মোৰ হাতত যি আছে, মোৰ প্ৰভুৱে তাৰ একৰো বিচাৰ নলয়। তেওঁ মোৰ হাতত সৰ্বস্ব সোধাই দিলে। তাই দিনে দিনে যোচেফক এই কথা কৈ থকাটো তাইৰে সৈতে শয়ন কৰিবলৈ বা তাইৰ ওচৰতে থাকিবলৈ তাইৰ কথা তেওঁ মান্তি নহ'ল। পঢ়িম। তাই তেওঁৰ কাপোৰত ধৰি মোৰে সৈতে হোৱাহি বুলি ক'লে, কিন্তু যোচেফে তাইৰ হাতত নিজৰ কাপোৰ এৰি বাহিৰলৈ পলাই গ'ল। এইটো আমি জানো কেনেকৈ সতীত্ব ৰক্ষা কৰিম। এইটো যোচেফৰ পৰা আমি শিকিব লাগিব। এতিয়া যোচেফ বহুত ধুনীয়া ডেকা ল'ৰা আছিলে কৈছে, আৰু সেই অফিচাৰৰ মালিকৰ ঘৈণীয়েকোতো ধুনীয়া হ'ব, ডাঙৰ অফিচাৰ, আৰু দিনে দিনে কৈ থাকে। কিন্তু তেওঁ কি ক'লে, এই ঘৰত মোতকৈ ডাঙৰ কোনো নাই, সকলোৰে ভাৰটো মোক দিছে, আপোনাকহে দিয়া নাই, কাৰণ আপুনি তেওঁৰ ভাৰ্যা। তাৰপিছত তেওঁ কি ক'লে, এতেকে মই কেনেকৈ এনে মহা দুষ্কৰ্ম আৰু ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিব পাৰোঁ। চাওক কিমান ভয় কৰিছে। যোচেফৰ দৰে আমি পলাব লাগিব। কেতিয়াবা একো ভুল নকৰাকৈও দুখ পাবলগীয়া হ'ব পাৰে। যোচেফে অন্যায়ভাৱে 2 বছৰ জেলত থাকিছিল। তেওঁ নিজে এইদৰে দিনে কয়, কিন্তু তেওঁ নিজৰ কাপোৰখনো এৰি পিনি পলাই গ'ল। পিছত মোক বলাৎকাৰ কৰিব বিচাৰিছিলে বুলি তেওঁ কৈ পিনি মালিকক সি জেলত থাকিব লগা হ'ল। কিমান দুখ ভোগ কৰিল। তথাপি ঈশ্বৰ তেওঁৰ লগত আছিলে, সেইকাৰণে তেওঁ মহান মানুহ হৈছিল আৰু আমাৰ কাৰণে আদৰ্শ। সতীত্ব ৰক্ষা কৰিবলৈ পলাব লাগিব তেওঁৰ দৰে প্ৰলোভনৰ পৰা। আৰু ইয়োবে কি কৈছিলে, তেওঁৰ লগৰীয়াবিলাকক তেওঁলোকে দুখী কৰি থাকে পাপ কৰিছা বুলি। মই মোৰ চকুৰ লগত এগ্ৰিমেণ্ট কৰিছোঁ ছোৱালী মানুহ নাচাম বুলি, যে মই কেনেকৈ পাপ কৰিছোঁ এইটোলৈকে কৈছে। বহুত আছোঁ। আৰু অথনি আমি পঢ়িলোঁ, মই যদি আনৰ তিৰোতাক লোভ কৰিলোঁ, তেতিয়াহ'লে মোৰ তিৰোতাই আনৰ ঘৰত এইটো জাত ঘূৰাব লাগিব, আৰু আনে লগ তাইক এই বুলি কৈছে। কিমান দৃঢ়ভাৱে তেওঁ কৈছে। আৰু কি কৈছে, বেবিচাৰ কৰা, পৰশ্ৰীগামী, এইটো গৰ্হিত কাৰ্য আৰু দণ্ড পাব, আৰু সৰ্বস্ব বিনষ্ট হৈ যাব যদি এইদৰে কৰে, সেইটো কৈছে। এতিয়া কেনেকৈ জয় কৰিম আকৌ তেতিয়াহ'লে? পলোৱাটোৱে একমাত্ৰ উপায়। প্ৰলোভনৰ পৰা প্ৰলোভনটো আহিব, তাৰ পৰা পলাব লাগিব, পলালেহে হাৰিব। তাৰ লগত ধেমালি কৰিব নালাগে। হাৱাৰ ভুলটো কি আছিলে? পলাব লাগিছিলে। সাপৰ লগত কথা পতাৰ কাৰণে পাপত পৰিলে। সেইটো এতিয়া আমি চাওঁ কেনেকৈ জয় কৰিল। 2 তিমথী 2:22। 2 তিমথী 2:22
2 Timothy chapter 2 verse 22 পঢ়িম। কিন্তু তুমি যৌৱনকালৰ অভিলাষৰ পৰা পলোৱা আৰু ধাৰ্মিকতা, বিশ্বাস, প্ৰেম আৰু শুদ্ধ মনেৰে প্ৰভুলৈ প্ৰাৰ্থনা কৰাবিলাকে সৈতে ঐক্য, এই সকলোবোৰক খেদি যোৱা। ইয়াতে যুৱক যুৱতীবিলাকক মাত্ৰ শিক্ষা দিওঁতে ব্যৱহাৰ কৰে, কিন্তু এইটো নহয়। মানুহ মাত্ৰে যৌৱনেই হয়। ঈশ্বৰ অনন্তকালৰ পৰা অনন্তকাল থাকে। মানুহটো 100 বছৰ হ'লেও ঈশ্বৰৰ দেখাত বুঢ়া নহয়। যৌৱন কালত অভিলাষৰ পৰা পলাবলৈ কৈছে। পলাই পিনি ক'লৈ যাবলৈ কৈছে? ইয়াত যিবিলাকে ধাৰ্মিকতা, বিশ্বাস, প্ৰেম, পবিত্ৰ মনেৰে প্ৰাৰ্থনা কৰে, সহভাগিতা লয়, তেওঁলোকৰ লগত এক হোৱা আৰু সেইবোৰকহে খেদি যোৱা, তেতিয়া পাপে নাপাব। পলাবলৈ কৈছে, পলোৱা। সেইটো এতিয়া আমি অথনি পঢ়িলোঁ, যোচেফক কাপোৰত ধৰি টানিছে। তাৰপিছত কি কৰিলে সি? যোচেফে তাইৰ হাতত নিজৰ কাপোৰ এৰি বাহিৰলৈ পলাই গ'ল। পলাব লাগিব। যদি ধেমালি কৰে, জুইৰ লগত কোনে ধেমালি কৰিব পাৰে? বাইবেলত আকৌ কৈছে, কোনোবা আঙঠাটো বুকুত লৈ পিনি পুৰা নাই মোক বুলি ক'ব পাৰে নেকি? নোৱাৰে, পুৰিবই পুৰিব। কোনোবা আঙঠাত খোজ কাঢ়িব পাৰে নেকি? নুপুৰাকৈ পুৰিব। টেম্পটেশ্যন আহিব পাৰে ভনীৰ জীৱনত, ভাইৰ জীৱনত, তাৰ পৰা পলাব লাগিব। পলাব লাগিব। আৰু যদি ধৈৰ্য নাই, তেতিয়াহ'লে বিয়া পাতিলে পাপ নহয়, বিয়া পাতিব লাগিব। কিন্তু যদি ধৈৰ্য থাকে বা নিজকে কণ্ট্ৰল কৰিব পাৰে, বিয়া নপতাকৈ থকাটো ভাল বুলি কৈছে। এই জগতৰ দুখ কষ্টটো নাপায়। কিন্তু পাপত যেন নপৰে। প্ৰতিজন পুৰুষৰ এজনী তিৰোতা, প্ৰতিজন নাৰীৰ এজন পুৰুষ থাকিব লাগে কৈছে। মণ্ডলী যাতে বদনাম নহয়, ঈশ্বৰৰ নাম যেন বদনাম নহয়, শুভবাৰ্তা যেন বাধা নহয়। আটাইতকৈ ভয় লগাটো শুভবাৰ্তা যদি বাধা হয় কাৰোবাৰ দ্বাৰা, দুখী হ'ব। গতিকে ঈশ্বৰে উপায় দিছে, যিবিলাক ছিংগল আছে, বিয়া পাতিবলৈ মন হ'লে নিজৰ মনৰ লগত মিলা, ঈশ্বৰক ভয় কৰা মানুহজনী বিচাৰি বিয়া পাতিব পাৰে কৈছে, পাপ নহয়। কিন্তু ছিংগলত থাকি প্ৰলোভনত পৰি পাপ কৰিলে সেইটো হ'লে বিপদ হ'ব। আৰু এলেহুৱা নহ'বা, এলেহুৱা হ'লেও পাপত পৰিব পাৰে বুলি কৈছে। এতিয়া মই কাহিনীটো মাত্ৰ কৈ গৈছোঁ। 2 সামুৱেল 11:1-4। এদিনাখন দাউদে আবেলি শুই আছিলে। সেই হোৱা সময় নহয় আচলতে। তেওঁৰ মিলিটাৰীবিলাকে যুদ্ধক্ষেত্ৰত যুদ্ধ কৰি আছে। সি আকৌ আৰামত শুই পিনি গধূলি উঠি পিনি নিজৰ অট্টালিকাৰ ওপৰৰ পৰা চালে, সেই বেথছেবাই গা ধুই আছে। বহুত ধুনীয়া বুলি কৈছে বেথছেবা। আটাইতকৈ ধুনীয়া নহ'ব পাৰে, হ'লেও ধুনীয়া আছিলে। মিলিটাৰী জেনেৰেলৰ ঘৈণীয়েক। মিলিটাৰী জেনেৰেলটো ধুনীয়া, বিয়া পাতিবই। এতিয়াও এনেকুৱা হয় ডাঙৰ মানুহ, নিজৰে মিলিটাৰী জেনেৰেল। কাৰ ছোৱালী হয়? এইটো আপোনাৰ জেনেৰেলৰ ঘৈণীয়েক, হেতিয়া উৰিয়াৰ বুলি। মাতি আনাচোন, কথা পাতি। পাপত পৰি তাৰপিছত গৰ্ভৱতী হৈ গ'ল। আকৌ সেই গৰ্ভৱতীটো লুকাই ৰাখিবলৈ এতিয়া গিৰিয়েকক মাতিলে। গিৰিয়েকে আকৌ নাযায় ঘৰত। কি বুলি লিখিলে এতিয়া? তাৰ হাততে তাৰ ডেথ চেণ্টেন্স, ৱাৰেণ্টটো লিখি পঠালে এতিয়া চিঠি। তাই ৰজা এই
হিতিয়া উৰিয়া য'ত যুদ্ধটো টান আছে, য'ত বীৰবিলাক আছে, তাত তাক ৰাখিবি। আৰু যেতিয়া শত্ৰুৱে খেদি আহিব অলপমান আঁতৰি পলাই দিয়া, যাতে সি মৰে। বহুত ভয়ানক কথা। বেচেৰা নাজানে, নিজৰ ডেথ ৱাৰেণ্টটো লৈ পিনি গ'ল, মিলিটাৰী জেনেৰেল জোৱাবৰ হাতত দিলে, জোৱাবে কৰিলে, কিজানি কোনোবা দেখিব বুলি মুচি পিনি পেলালে, নহ'লে ফুৰিলে হ'বলা। তাৰপিছত ৰজাই কোৱা মতে তেওঁ কৰিলে। এটা পাপটো ঢাকিবলৈ আন এটা পাপ কৰিলে, নহয় জানো? ডাঙৰ পাপ কৰিলে, বহুত ভয় লগা। এতিয়া তাৰপিছত যেতিয়া পাপ কৰে স্বীকাৰ কৰিব লাগে, আৰু তেতিয়া সি লুকাই আছে, প্ৰায় 1-2 বছৰ হ'ব পাৰে বা 1.5 বছৰমান। তেতিয়া তেওঁৰ শৰীৰৰ হাৰ্ডিবিলাক শুকাই গ'ল, কৈছে নহয়। এই ঘাম কালৰ এইদিনা খৰাঙৰ নিচিনা মাটিটো ফাটা নিচিনা তেওঁ শৰীৰটো, মনটো একেবাৰে শুকান হৈ গ'ল, শান্তি নাই, কাৰণ লুকাইছে পাপ। তেতিয়া ঈশ্বৰে দুখ পালে, মই তেওঁক ইমান সম্পত্তি দিলোঁ, ভেড়া ৰখা চৰোৱা জাগাৰ পৰা তুলি আনি তাক মই ৰজা পাতিলোঁ, তেওঁৰ শত্ৰু চৌলৰ পৰা ৰক্ষা কৰিলোঁ, ইমান তিৰোতা দিলোঁ, ৰাজ্য দিলোঁ, সম্পত্তি দিলোঁ, কম হোৱা হ'লে খোজা হ'লে মই আৰু দিলোহেঁতেন, কিয় সি এনেকুৱা কৰিল? বেজাৰ পাত। নাথন ভাৱবাদীক পঠাই দিলে। নাথন ভাৱবাদী আহি মহাৰাজ চিৰজীৱী হওক ক'ব লাগিব, নহ'লে চিধাকৈ আহি আমাৰ নিচিনা ডিচিপ্লিন নোহোৱাকৈ আহি পিনি ভৰিটো লৰাই এনেকুৱা কৰি থাকিলে কাটি দিব ডিঙি। ৰজাৰ মুখটো যাহা তাহা চাব নোৱাৰে নহয় তেতিয়া। আহা, কি কথা আছে, ভয়ো কৰে ভাৱবাদী নাথনক। কোৱা বুলি এটা কাহিনী বুলি কৈ দিলে। এখন নগৰত 2জন মানুহ আছিল, ধুনীয়াকৈ আৰম্ভ কৰিছে। এজনটো অতিশয় ধনী, গৰু মেৰ চাকৰ নকৰ অনেক আছে। আন এজনটো ইমান দুখীয়া, এটাহে চেউৰী ভেড়া পোৱালি আছিল কৈছে। তাৰপিছত এই ভেড়া পোৱালিটো মালিকৰ লগত একেটা থালতে খায়, একেটা বিচনাতে শুৱে, জীয়েকৰ নিচিনা। এদিনাখন কি হ'ল, ৰজাৰ ঘৰত আলহী আহিল। ৰজা নহয়, কিবা সেই ধনী মানুহটোৰ তাত, ধনী মানুহৰ তাত আলহী আহিল। এই ধনী মানুহটো নিজৰ জাকৰ পৰা ভেড়া ছাগলী গৰু আনা নাই, এই দুখীয়াৰ একমাত্ৰ ভেড়া পোৱালিটো আনি পেলাই কাটি চব্জি বনাই খোৱালে। দায়ুদ ৰজাৰ ইমানেই খং উঠিলে, সিংহাসনৰ পৰা উঠি জিহুৱাৰ শপত, এই মানুহ নিশ্চয় মৰিব লাগিব, সেই মানুহজন আপুনিয়ে হয় বুলি কৈছে। এতিয়া আপোনালোক হলে কি কৰিলেহেঁতেন? নাথনক চিপাহী আহা, ইয়াক ডিঙিটো কাটি দে ক'লেহেঁতেন হ'বলা, নহয় জানো? কি কৰিলেহেঁতেন? অলপ ভাবি চাওকচোন। মই কি ভুল কৰিছো, মোক মণ্ডলী বাহিৰ কৰিছে? মই কি ভুল কৰিছো, কেলে মোক মণ্ডলী বাহিৰ কৰে? দায়ুদে কি ক'লে? দায়ুদে একেবাৰে আধা মৰা হৈ গ'ল। মই পাপ কৰিলো, মই পাপ কৰিলো। পঢ়িম, দায়ুদৰ নিচিনা হোৱা উচিত। পাপ কৰিব পাৰে কেতিয়াবা, মই ভুল কৰিলো বুলি। মই কি কৰিছো, কেলে মোক এনেকা কৰে নকব। 2 সামুৱেল 12:13, 2 Samuel chapter 12 verse 13.
পাইছেনে? পঢ়িম। তেতিয়া দাউদে নাথনক ক'লে, মই জিহুৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ। তাতে নাথনে দাউদক ক'লে, জিহুৱাইও তোমাৰ পাপ দূৰ কৰিলে তুমি নমৰিবা। চাওকচোন, নিশ্চয়ে সেই মানুহটো মৰিব লাগে জিহুৱাৰ শপত। আপুনিয়ে সেই মানুহ। আমি হোৱা হ'লে কিজানি মিলিটাৰীবিলাকক পটাপট মাতি পিনি ইয়াক চোচৰাই লৈ যা, ডিঙিটো কাটি মাথাটো আন ক'লেহেঁতেন বোলা। কিন্তু তেওঁ ইমানেই সলনি হ'ল, সম্পূৰ্ণ মন পালতাইছে মই পাপ কৰিব। সেইটো কাৰণে ঈশ্বৰেও ক্ষমা কৰিলে। আমাৰতো মনটো কেনেকুৱা? আমি ভুল কৰিলেও চৰি মই ভুল কৰিলোঁ বুলি নকয়, অহংকাৰ। মই কি ভুল কৰিছোঁ? আৰু লগৰীয়া লগ ধৰিব, আমুকা বাইদেউ, আমুকা দাদা, সঁচাকৈ মই ভুল কৰিছোঁ জানো, মোক কেলে এনেকুৱা কৰিলে? দাউদে মহাৰজা হ'লেও ঈশ্বৰক ভয় কৰা মানুহ। মই পাপ কৰিলোঁ বুলি একদম নিজে মৰহি গ'ল, আধা মৰা পৰি গ'ল। সেইকাৰণে ঈশ্বৰেও তোমাক ক্ষমা কৰিলে, তুমি নমৰিবা। তাৰপিছত কি স্বীকাৰ কৰিছে? গীতমালা 51 নম্বৰ 5 পদ আমি সকলোৱে জানো। তেওঁ পিছত স্বীকাৰ কৰি লিখিছে 51 নম্বৰটো। গীতমালা 51 নম্বৰ, Psalms 51 verse 5 পঢ়ে। চোৱা, অধৰ্মতে মোৰ জন্ম হ'ল, মোৰ মাতৃয়ে মোক পাপতে গৰ্ভধাৰণ কৰিলে। তেওঁ গভীৰভাৱে চিন্তা কৰিলে, জীৱনত পাপ কৰা নাই সি আগতে, মই কিয় কৰি পালোঁ? পবিত্ৰ আত্মাই জানিবলৈ দিলে পাপতে গৰ্ভধাৰণ হয়, সেইকাৰণে মানুহে পাপ কৰে। তাৰপিছত কান্দিছে। 11 পদত চাওকচোন, তেওঁ এইটো নিজৰ দুখৰ কথাহে কৈছে। ইয়াত 11 পদ, তোমাৰ সন্মুখৰ পৰা মোক দূৰ নকৰিবা, তোমাৰ পবিত্ৰ আত্মা মোৰ পৰা নিনিবা। তেওঁ ভয় খাইছিলে পবিত্ৰ আত্মাটো লৈ যাব নেকি। পুৰণি নিয়মৰ সময়ত বিশেষ মানুহৰ তাতহে বিশেষ কামৰ কাৰণে পবিত্ৰ আত্মা আহে। কামটো শেষ হ'লে আকৌ ঘূৰি যায়, কামটো শেষ নহ'লেও পাপ কৰিলে গুচি যায়। সেইকাৰণে দাউদে ভয় খাইছিলে কিজানি পবিত্ৰ আত্মাটো তেওঁৰ পৰা লৈ যাব। সেইটো কাৰণে তেওঁ এইটো কৈছিলে, মোৰ পৰা পবিত্ৰ আত্মা নিনিবা, আৰু পৰিত্ৰাণৰ যিটো আনন্দ তাক মোক দিয়া, এই বুলি তেওঁ কৈছিল। এতিয়া প্ৰিয়সকল, আমি জানিছোঁ আমি আগত পাপৰ দাগ আছিলোঁ। যেতিয়া আমি পাপ কৰিছিলোঁ পাপৰ দাগ আছিলোঁ। এতিয়া আমি পৰিত্ৰাণ পোৱাৰ পিছত ঈশ্বৰৰ দাগ হ'লোঁ। আগতে আমি পাপ কৰ্ম কৰিছিলোঁ, আমাৰ শৰীৰ অংগ প্ৰত্যংগটো পাপৰ কাৰণে ঘূৰাই দিছিলোঁ শয়তানৰ হাতত। এতিয়া আমি ঈশ্বৰৰ সন্তান হ'লোঁ, আমাৰ অংগ প্ৰত্যংগটো ঈশ্বৰৰ হয়। সেইকাৰণে আমি আমাৰ শৰীৰৰ যোগেদি ঈশ্বৰক গৌৰৱ কৰিব লাগে। সেইটো মনত ৰাখোঁ। আমাক অহুচিতালৈ নহয়, পবিত্ৰতালৈহে তেওঁ মাতিলে। মই যেনেকৈ পবিত্ৰ, তোমালোকো পবিত্ৰ হোৱা, এই বুলি। এতিয়া ঈশ্বৰৰ বাক্যেৰে আমি পৰিপূৰ্ণ হোৱা উচিত। যেতিয়া আমি ঈশ্বৰৰ বাক্যটো হৃদয়ত পৰিপূৰ্ণ কৰি ৰাখিম, তেতিয়া আমাক অনেক বেয়াৰ পৰা ৰক্ষা কৰিব। আমি চাওঁ সেইটো পদে 6 অধ্যায় 23-24 পদ। এইটো পদে 6 অধ্যায় 23-24 পদ। পঢ়িম। কিয়নো দুষ্ট তিৰোতাৰ পৰা তোমাক ৰাখিবলৈ আৰু ব্যভিচাৰিণীৰ খোচামদি জীৱাৰ পৰা তোমাক ৰক্ষা কৰিবলৈ সেই আজ্ঞা প্ৰদীপ আৰু সেই ব্যৱস্থা পোহৰ স্বৰূপ হয়।
আৰু শিক্ষা দিওঁতা অনুযোগ জীৱনৰ পথস্বৰূপ হয়। এতিয়া আমি তাৰ পৰা হাত সাৰিবলৈ বা বেয়াবোৰৰ পৰা বাচিবলৈ হ'লে কি কৰিব লাগে? ইয়াতে ঈশ্বৰে কৈছে দুষ্ট তিৰোতাৰ পৰা নিজক ৰাখিবলৈ, খোচামুদি কৰোঁতা জীৱাৰ পৰা তোমাক ৰাখিবলৈ কি কৰিব লাগে? ঈশ্বৰৰ বাক্য, ঈশ্বৰৰ আজ্ঞা। এই বাইবেলটো পোহৰ নিচিনা, টৰ্চ নিচিনা। আন্ধাৰত টৰ্চ ল'লে ধুনীয়াকৈ যাব পাৰে। সেইদৰে পাপেৰে ভৰা, বেয়াৰে ভৰা হয় পৃথিৱী। এই বাক্যটো আমি সাঁচি ৰাখিব লাগিব মনত। আৰু ব্যৱস্থা বুলি কৈছে, আজ্ঞা, প্ৰদীপ মানে পোহৰে হয়, আজ্ঞা মানে বাইবেল আৰু ঈশ্বৰৰ বাক্য। সেই ব্যৱস্থা মানে বাইবেলে হয়। সেইটো পোহৰৰ নিচিনা আৰু সিয়ে শিক্ষা দিয়ে, অনুযোগ কৰে, চিধা ৰাস্তাত লৈ যায়। এইটো আমাৰ অন্তৰত সাঁচি ল'ব লাগে। এতিয়া দুষ্ট তিৰোতা বুলি কওঁতে কেৱল তিৰোতাৰ কথা কৈছেনে? দুষ্ট মানুহ পুৰুষৰ পৰা আৰু খোচামুদি তেলীয়া কথা কোৱা, অনেক ধৰণৰ আকাশত লৈ ফুৰিব। পকেটত একোৱেই নাই, তোমাক মই দাৰ্জিলিং, গোৱা, একদম দিল্লী, মুম্বাই ঘূৰাই, আকাশৰ ৰথতে ঘূৰাম, এনেকাও ক'ব পাৰোঁ। এইদৰে পচন্দ কৰিলে গ'ল, বিক্ৰীহে কৰিলে ৰাজস্থান। নাই পৰা জানো না কথাবিলাক সঁচা নহয়? এইবিলাকৰ পৰা ঠগ নাখাবলৈ হ'লে এইটো মনত ৰাখিব লাগিব। একেবাৰে কোমল মাখনৰ নিচিনা জিভা, তেলতকৈও তেলেতীয়া, কিন্তু তৰোৱাল আছে বুলি তাত, ভয় লগা। এইবোৰৰ পৰা বাচিবলৈ হ'লে বাইবেলেহে পাৰে। তাৰপিছত গীত ৰচক, গীতমালা 119টো চাওকচোন। 119, গীতমালা 119, 11 পদ। 119, 11 পদ পঢ়িম। মই যেন তোমাৰ অহিতে পাপ নকৰোঁ, এই নিমিত্তে মই তোমাৰ বাক্য মোৰ মনত সাঁচিলোঁ। গীত ৰচকে তেওঁ যেন পাপ নকৰে, সেইটোৰ কাৰণে তেওঁ ঈশ্বৰৰ বাক্যটো সাঁচি ৰাখিছে হৃদয়ত। এতিয়া পাপত নপৰিবলৈ, প্ৰলোভনত নপৰিবলৈ কি কৰিব লাগে? প্ৰভুৱে কৈছে পৰ দি প্ৰাৰ্থনা কৰা, যাতে তোমালোকে প্ৰলোভনত নপৰা, পৰীক্ষাত যেন নপৰা, সেইকাৰণে পৰ দি প্ৰাৰ্থনা কৰা। পিতৰ, জোহন, জাকবতে কি কৰিলে? শুলেহে। উঠা, পৰীক্ষাত যেন নপৰা, সেইটোৰ কাৰণে প্ৰাৰ্থনা কৰা। পৰীক্ষাত পৰিলে নে নাই পিতৰ আৰু জোহন? পিতৰে পিছত গৈ ক'লে, ছোৱালী, চাকৰণী ছোৱালী দুজনে কৈছে তুমিও যীশুৰ লগত আছিলে বোলে। মই নাজানো বোলে, হাৱে দিলে লাষ্টত। কি কাৰণে? পৰ দি প্ৰাৰ্থনা কৰা বুলি কোৱাটো নামানি হৈছিল। আমাকো কৈছে এতিয়া প্ৰাৰ্থনা কৰা, আৰু যদি আমি শুই থাকোঁ, প্ৰাৰ্থনা নকৰোঁ, তেতিয়াহ'লে আমি প্ৰলোভনত পৰিম। এতিয়া বাক্যটো বহুত থাকে। এতিয়া আমি সদায় ঈশ্বৰক গৌৰৱ কৰি থাকিব লাগে প্ৰাৰ্থনাৰে, আমাৰ কাৰুকাৰ্যৰে। তেতিয়া আমি প্ৰলোভনৰ পৰা হাত সাৰিম। আৰু আমি যদি জয় কৰোঁ, তেতিয়াহ'লে আশীৰ্বাদ পাম। আমি আৰু কেইটামান বাইবেল ফটাফট পঢ়িম। প্ৰথম পিতৰ 2:11-12 পদ দেখাই ওলাওক। প্ৰথম পিতৰ 2:11-12 পদ। পঢ়িম। হে প্ৰিয়বিলাক,
তোমালোক পৰদেশী আৰু প্ৰবাসী বুলি তোমালোকক মিনতি কৰোঁ, যে আত্মাৰ বিৰুদ্ধে যুদ্ধ কৰা মানসিক অভিলাষৰ পৰা পৃথকে থাকা, আৰু পৰজাতিবিলাকে যি বিষয়ত দুষ্কৰ্মকাৰী বুলি তোমালোকৰ বিৰুদ্ধে কথা কয়, সেই তোমালোকৰ সৎকৰ্ম দেখি তাৰ কাৰণে কৃপাদৃষ্টিৰ দিনা যেন ঈশ্বৰৰ স্তুতি কৰে। এইকাৰণে তেওঁবিলাকৰ মাজত তোমালোকৰ আচাৰ ব্যৱহাৰ উত্তম হওক। আমাৰ আচাৰ ব্যৱহাৰ উত্তম হোৱাটো ঈশ্বৰে বিচাৰে, যাতে ঈশ্বৰক মানুহবিলাকে জানিব পাৰে। এতিয়া কলচীয়া 3 অধ্যায় 4-5 আৰু 3টা বাইবেল পদ পঢ়িম। কলচীয়া 3 অধ্যায় 4-5 পদ পঢ়িম। আমাৰ জীৱনস্বৰূপ খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হ'ব, তেতিয়া তেওঁকে তোমালোকৰ প্ৰতাপত প্ৰকাশিত হ'বা। এতেকে তোমালোকে পৃথিৱীত থকা নিজ নিজ অংগ প্ৰত্যংগস্বৰূপ যি ব্যভিচাৰ, অহুচিতা, কামাবিলাক, কুঅভিলাষ আৰু লোভ অৰ্থাৎ দেৱপূজা, এই সকলোকে মাৰি পেলোৱা। প্ৰভু যীশু অহা সময়ত আমালৈ গৌৰৱ আনিব, আমাক দয়া আনিব, পুৰস্কাৰ আনিব, আমি গৌৰৱান্বিত হ'ম। সেই সময়লৈকে আমি বাট চাই থাকিব লাগিব। সেইটো কাৰণে পৃথিৱীত থকা নিজ নিজ অংগ প্ৰত্যংগ স্বৰূপ ব্যভিচাৰটো, অহুচিতা, কামাবিলাক, কুঅভিলাষ, লোভ, দেৱতা পূজা কৰা, এইবোৰ মাৰি পেলোৱা আৰু নকৰিবা। আৰু আমি যদি জয় কৰোঁ, পৰীক্ষাক যদি জয় কৰোঁ, তেতিয়াহ'লে স্বৰ্গত ঈশ্বৰৰ গৌৰৱ হয়। সেইটো মহাপ্ৰশংসিত হ'ব। আমি জয় কৰি প্ৰভুৰ লগত গ'লে, আমি অনেক পৰীক্ষাৰ সন্মুখীন হৈছিলোঁ, তাক তোমালোকে জয় কৰিলা বুলি প্ৰশংসা পাম। 2টা বাইবেল পদ। জাকব 1 অধ্যায় 12 পদ পঢ়িম। যি মানুহে পৰীক্ষা সহন কৰে তেওঁ ধন্য, কিয়নো পৰীক্ষা সিদ্ধ হ'লে প্ৰভুক প্ৰেম কৰাবিলাকৰ জীৱনৰূপ যি কিৰীতি দিবলৈ প্ৰভুৱে প্ৰতিজ্ঞা কৰিলে, তাক তেওঁ পাব। এতিয়া নানান ধৰণৰ পৰীক্ষা আহিব। যেতিয়া আমি জয় কৰিম, প্ৰভুৱে যিটো প্ৰতিজ্ঞা কৰিছিলে জীৱনৰূপ কিৰীতি দিম বুলি, তাক আমি পাম। আৰু আমাক প্ৰশংসা কৰিব। অনেক পৃথিৱীত থকা সময়ত, খ্ৰীষ্টিয়ান জীৱন যাপন কৰা সময়ত অনেক বাধা বিঘিনি, প্ৰলোভন, টেম্পটেশ্যন আহিছিলে। এই সকলো জয় কৰি আহিলা। সেইকাৰণে জীৱনৰূপ কিৰীতি এইটো। এতিয়া 5 অধ্যায় 11 পদ। 5 অধ্যায় 11 পদ। Chapter 5 verse 11 পঢ়িম। চোৱা, যিবিলাকে সহন কৰিলে তেওঁবিলাকক আমি ধন্য বোলো। ইয়বৰ ধৈৰ্যৰ বিষয়ে তোমালোকে শুনিলা আৰু প্ৰভুৰ কাৰ্যৰ শেষ দেখিলা, যে প্ৰভু অতি স্নেহৱান আৰু দয়ালু। এতিয়া আমি বাইবেলত পাইছোঁ যে যিবিলাকে সহন কৰিলে তেওঁবিলাকক আমি ধন্য বোলো। তাৰে মাজত ইয়বৰ কথাটো আমি জানিছোঁ, জোচেফৰ কথাটো আমি জানিছোঁ। এতিয়া ইয়বে ইমান ধৈৰ্য ধৰিলে আৰু শেষত ঈশ্বৰে কিমান ডাবুল আশীৰ্বাদ দিলে। আমাক এই পৃথিৱীত নিদিব পাৰে, আমি নাপাব পাৰোঁ পৃথিৱীত, কিন্তু প্ৰভুক লগ পোৱা সময়ত আমি প্ৰশংসা পাম আৰু জীৱনৰূপ কিৰীতিটো আমি পাম, পুৰস্কাৰটো আমি পাম। গতিকে ব্যভিচাৰৰ পৰা পলাও হওক প্ৰিয়সকল, আৰু সকলোৰে জীৱনত পৰীক্ষাটো আহিব, পলাব লাগিব আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগিব। বাইবেলটো বেছি আমি মনত ৰাখিব লাগিব। আৰু মই অনুৰোধ কৰিছোঁ আকৌ, যিবিলাক বিয়া পাতিবলৈ মন হয় পাতিব পাৰে, কিন্তু উপযুক্ত ঈশ্বৰ ভয় কৰা মানুহ, পুৰুষে হওক মহিলাই হওক, ভাইয়ে হওক ভনীয়ে, নহ'লে
নিজৰে জীৱনৰ আকৌ দিগদাৰ হয়। যদি নাপাতাকে থাকিব পাৰে পবিত্ৰ হৈ, তেতিয়াহ'লে সেইটোও ভাল বুলি কৈছে বাইবেল। কিন্তু নোৱাৰিলে থাকিব নালাগে, বিয়া পাতিব লাগে। নহ'লে পাপত পৰিলে পৰিয়ালত, মণ্ডলীত আৰু ঈশ্বৰৰ নাম অপবিত্ৰ হ'ব আৰু শুভবাৰ্তা প্ৰচাৰ কৰাত বাধা হ'ব। সেইটো কাৰণে আমি বেয়াৰ পৰা পলাও হওক, বেবিচাৰৰ পৰা পলাও হওক, পৰশ্ৰীগামী পৰপুৰুষগামী হোৱাটো ভাল নহয়। প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তুমি পবিত্ৰ আৰু আমাকো পবিত্ৰ হোৱাটো তুমি ইচ্ছা কৰে। প্ৰভু, তুমি আমাক সহায় কৰা যেন আমি পবিত্ৰ জীৱন যাপন কৰিব পাৰোঁ, তোমাৰ পাছে পাছে বাধ্য সন্তান সন্ততি হিচাপে চলি যাব পাৰিম, শুভবাৰ্তা যেন প্ৰচাৰ কৰিব পাৰিম, সাহেৰে তুমি সহায় কৰা। বাক্যবোৰৰ কাৰণে ধন্যবাদ। শুনা প্ৰতিজনকে তুমি অনুগ্ৰহ দান কৰা, প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন।